বহু বহু ভাগ্যৱান সকলেহে এনেকুৱা কাৰ্যসূচী হাতত ল'ব পাৰে আৰু কৰে। ভেৰীৰ শবদ যাই 21 যোজন, মেঘৰ শবদ যাই 22 যোজন, ও দানী ৰজ শস্যা যায় 14 ভুৱন, বিষ্ণুক চিন্তিয়া পায় বৈকুণ্ঠ ভুৱন। ভেৰীৰ শবদ যায় 21 যোজন। ভেৰী মানে পেপাৰ দৰে এটি বাদ্য, আগত যুদ্ধত ৰজা ঘৰত ব্যৱহাৰ কৰিছিলে। পেপুৱাজনে মানে বজোৱাজনে এনেকে বাদ্যটো লৈ দিয়াৰ লগে লগে বহুত ওপৰত বাদ্যটোৱে বাজে, মানে পেপাৰ দৰে এটা ধ্বনি হয়। ভেৰীৰ শবদ যায় 21 যোজন, 21 যোজন দূৰলৈ যায়। মেঘৰ শবদ যায় 22 যোজন, মানে গাজনিটো 22 যোজনলৈ শব্দ হয়, মেঘৰ গৰ্জন। দানীৰ যশস্যা যায় 14 ভুৱন, দানীসকলৰ যশস্যা, শিবি ৰজাৰ দানৰ কথা, মহাৰাজ অশোকৰ দানৰ কথা, দানবীৰ কৰ্ণৰ কথা, এইবিলাক যশস্যা 14 ভুৱনলৈ যায়। বিষ্ণুক চিন্তিয়া পায় বৈকুণ্ঠ ভুৱন। এই 14 ভুৱনৰো বহু নীলগত ওপৰত বৈকুণ্ঠ ভুৱন। যিসকলে বিষ্ণুক চিন্তা কৰে, বিষ্ণুৰ ভক্ত হবলৈ আগবাঢ়ি আহে, এইসকলে সেই বৈকুণ্ঠলৈ যাবৰ বাবে সক্ষম হয়। বৈকুণ্ঠ হল বিগতা যচা কুণ্ঠা, যলৈ গলে জীৱটো আৰু বিগতি আহিব নালাগে, ঘূৰি আহিব নালাগে, সব বৈকুণ্ঠা, তাৰ নাম বৈকুণ্ঠ। এই বৈকুণ্ঠলৈ যোৱা ব্যৱস্থাটো দিলে এই ভাগৱত শাস্ত্ৰই। আমি চমুকৈ এটি অধ্যায়ৰ বিষয়ে আজি আলোকপাত কৰিম, আলোচনা কৰিম, অকণমান পাঠো কৰিম, অকণমান ব্যাখ্যাও আপোনাৰ খবৰ ইচ্ছাভাগী পূৰণাৰ্থে আমি প্ৰয়াস কৰিম। কিন্তু তাৰ আগতে এই ভাগৱতনো কি, ভাগৱতনো কেলে পঢ়িব লাগে, আমাৰ প্ৰয়োজন কি, আহ্বায়ক প্ৰভুসকলে যে ইমান দীঘলীয়া পৰিক্ৰমাৰে ভাগৱতৰ আয়োজন কৰিছে, তেখেতে উদ্যোক্তাই কৈছে, বাপ জনাই কৈছে যে আমাৰ নৱ প্ৰজন্মৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে ভাগৱতৰ এনেকুৱা প্ৰয়োজন আহি পৰিছে, আমি অসমীয়া সমাজ ব্যৱস্থাটোৱে আমি ভাগৱত ধৰি ৰাখিব লাগিব, আমাৰ সমাজত ভাগৱত প্ৰচাৰ হ'ব লাগিব বহুলভাৱে। এই কথাখিনি চিন্তা কিয় কৰিবলগীয়া হৈছে? ভাগৱত চিন্তা কৰাৰ সময় আমাৰ ইতিমধ্যে আহি পৰিছে। বাপসকল, আমাৰ সমাজ ব্যৱস্থাটো অতি দুখদায়ক হৈছে, দুখজনক হৈছে। আমি বৰ ভাগ্যৱান, আমি অসম মুলুকত জন্মগ্ৰহণ কৰিলো নহয়, কৰিছিলো। কি কাৰণে? এই অসমলৈ অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ, যাক নাৰায়ণ, নিৰঞ্জন, নিৰাকাৰ, নিৰ্বিকাৰ, নিৰ্গুণ, নিয়ন্তা, পৰমাত্মা, যোগেশ্বৰ, এইবিলাক বিশেষণেৰে বিশেষ ভাৱে বিভূষিত কৰা হয়। আপোনাক নিৰঞ্জন বুলি ক'লে যাৰ ৰঙেই নাই, নিৰঞ্জন, নিৰঞ্জন, যাৰ ৰং নাই। নিৰাকাৰ, যাৰ আকাৰ নাই। নিৰ্গুণ, সকলো গুণ যাৰ পৰা সৃষ্টি হৈছে, কোনো বৰ্ণনা কৰিব নোৱাৰি। নিৰ্বিকাৰ, পৰমাত্মা, যোগেশ্বৰ, অনাদি অনন্ত, নিৰ্গুণ, নিয়ন্তা, এইবিলাক যাক কোৱা হয়, সেইজনে আহি শ্ৰীমন্তং ঈশ্বৰং দেৱ পূৰ্বদেশে বিৰাজতে ধৰ্ম সনাতনং দস্য প্ৰকৃতি মণ্ডলে অকৃত কৰ্ম নাচায় শতসংগ লভতে নৰা ভৱবন্ধু বিনিমুক্ত কলু মলঞ্চ নাচনম। কলিৰ মলমতি মনুষ্যক উদ্ধাৰ কৰিবলৈ, কলিৰ জীৱবিলাকক তাৰিবৰ বাবে উত্তৰ পূব ভাৰতে কামৰূপ ৰাইজে শ্ৰীমন্ত শংকৰ নামেৰে নাম লৈ জন্মগ্ৰহণ কৰিলে। বটদ্ৰৱা নামক গ্ৰামে নিজ ভক্তি প্ৰচাৰে। ক'ত? নন্দস্তু কুসুম্ব সাক্ষাৎ যশোদা সত্য চন্দ্ৰিকা শূদ্ৰকুলে দৈজতে কামৰূপ ভৱিষ্যতে তব বিজু মম জাত শংকৰ খ্যাতিমন্তং জগত উদ্ধাৰ হেতুনাং অৱতেৰ্য সমাধিকম। জগতৰ শুদ্ধ জীৱসকলক উদ্ধাৰ কৰিবৰ কাৰণে অৱতাৰ গ্ৰহণ কৰিলে বটদ্ৰৱা নামক গ্ৰামে নিজ ভক্তি প্ৰচাৰে, নিজৰ ভক্তি ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে। সেইজন অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰে আহি অসম মুলুকত জন্মগ্ৰহণ কৰিলে।
আজি আমি অসমীয়া সমাজ ব্যৱস্থাটোৱে তেখেতক কোনোবাই গুৰুহে বুলিলো, কোনোবাই সাহিত্যিকে বুলিলো, কোনোবাই পণ্ডিতহে বুলিলো, কোনোবাই নাট্যকাৰ বুলিলো, কোনোবাই সুৰকাৰ বুলিলো, কোনোবাই বাদ্যকাৰ বুলিলো। নহয় নহয়, তেখেত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গোটেইবিলাক গুণ মাধৱদেৱ মহাপুৰুষে ভতিমাত লিখিছে, জয় গুৰু শংকৰ সৰ্ব গুণাকৰ। গতিকে এটা গুণ, দুটা গুণ, তিনিটা গুণ নহয়, সৰ্বগুণৰ আকৰ, সৰ্বগুণাকৰ। সেইজন মহাপুৰুষক আমি গুৰু হিচাপে নোপোৱা হলে আজি এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ আপোনালোকৰ শান্তি পাৰতহে নালাগে, অসম পাৰত, অসম মুলুকত, পৃথিৱীত কোনেও নাপালেহেঁতেন। এই শ্ৰীমদ ভাগৱত এতিয়াও আমি যেন প্ৰথমতে যেন গালো সেই 4 শ্লোক তেনেকে আছে সংস্কৃতত। কিন্তু শংকৰদেৱ মহাপুৰুষে ভাবিলে ইটো নৰ সমস্তক কৰিবে উদ্ধাৰ। এই নৰসকলক কেনেকে উদ্ধাৰ কৰিব পাৰি? শংকৰৰ স্বৰূপে আহি ভৈলায় অৱতাৰ, তেওঁ আহি আমাক বৰ দয়া কৰি প্ৰাঞ্জলকৈ মাতৃভাষাৰে আমি জনা, আমি পতা কথাৰে আমাক বৰ কৃপা কৰি শংকৰদেৱ মহাপুৰুষে দিলে। সেয়ে মহাপুৰুষ গুৰু চৰণত এই স্থানৰ পৰা আমি প্ৰণিপাত জনাইছো। এতিয়া আপোনালোকে আয়োজন কৰিছে শান্তিপাৰা নামঘৰ, হাতীগুলি, শিৱসাগৰ, অসম। যিদিনাই আপোনালোকে এই ঠাইত এই ভাগৱত পাঠৰ আয়োজন কৰিলে এই ঠাইখনিৰ নাম শান্তিপাৰা নহয়। আপোনালোকে যদিও শান্তিপাৰা লিখিছে, আচলতে ঠাইৰ নাম শান্তিপাৰা নহয়। কি আপোনালোকৰ ঠাইডোখৰ নাম বৈকুণ্ঠ হল। কেনেকে এই ঠাইখনৰ নাম বৈকুণ্ঠ কেনেকে হল? তত্ৰৈব গংগা যমুনা চ তত্ৰ গোদাবৰী সিন্ধু সৰস্বতী স্নাহা সৰ্বাণী তীৰ্থানি বসন্তী তত্ৰ যথাশ্ৰুতৰ দ্বাৰা কথা প্ৰসংগ। য'ত ভগৱন্তৰ অচ্যুতৰ কথা বস্তু নিনাদিত হয়, প্ৰসৱ হয়, সেই ঠাই বোলে বৈকুণ্ঠ হয়। য'ত ভগৱন্তৰ গুণানুকীৰ্তন য'ত চৰ্চন হয়, গতিকে সেই ঠাই বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয়, সেই ঠাই বৈকুণ্ঠ। এই বৈকুণ্ঠ আপোনালোকৰ ঠাইখনৰ নাম বৈকুণ্ঠ। এই কথাটোকে প্ৰমাণ কৰিছে তত্ৰৈব গংগা চ যমুনা তত্ৰ গোদাবৰী সিন্ধু সৰস্বতী সৰ্বাণী তীৰ্থানি বসন্তী তত্ৰ। যিমানবিলাক তীৰ্থ আছে, যিমানবিলাক দেৱতা আছে, গোটেইবিলাকে বোলে সেই ঠাইলৈ আহি নমস্কাৰ কৰেহি, সেই ঠাইত সেৱা কৰেহি। দেৱতাবিলাক কোনবিলাক আহে? ভাগৱতত লেখা দিছে। ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বৰুণ বায়ু বহ্নি প্ৰজাপতি অ কাৰ্তিক কমলা চন্দিকা শংকৰ গণেশৰ সৰস্বতী অ অচিনী কুমাৰ ধৰ্মযম ৰাজা অনুজত দেৱ আছে শুদ্ধ কৰিবাক লাগি আপোনাক ভ্ৰমৈ ভকতৰ পাছে। যিসকল ভগৱন্তৰ ভকত আপোনাক এই ভক্তসকলে য'ত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি সুখ পায়, শ্ৰৱণ কীৰ্তন কৰি আনন্দ পায়, সেইসকলৰ পাছে পাছে এই দেৱতাসকলে কি কৰে? গতি কৰে। এই দেৱতাসকলে সেইসকলৰ পাছত প্ৰণাম কৰে, প্ৰণিপাত কৰে। তীৰ্থবিলাকৰ কথা কৈছে। গংগা বাৰাণসী কেদাৰ কাবেৰী কাশী সিদ্ধ কাঞ্চী সিন্ধু লুইত পুষ্কৰ ক্ষেত্ৰ পয়চিনী সৰুজ শপত সিন্ধু সৰুজ গণ্ডকী আদি কৰি যত তীৰ্থ আছে শুদ্ধ কৰি বাক লাগি আপোনাক ভ্ৰমৈ ভকতৰ পাছে। এই তীৰ্থবিলাকৰ কথা কৈছে, যিবিলাকলৈ গৈ আমি নৰসমস্তই নিজৰ পাপবিলাক শেষ কৰিবলৈ যায়। এই তীৰ্থবিলাকে কি কৈছে? ভকতৰ পাছে পাছে আমাক কৃপা কৰা বুলি প্ৰাৰ্থনা কৰিছে। 2 নম্বৰ। 3 নম্বৰ, এই কথাটোকে আকৌ ভাগৱত শাস্ত্ৰই প্ৰমাণ কৰিছে কেনেকে? কথাটো যে সঁচা, এই কথাটো তীৰ্থবিলাকে দেৱতাবিলাকে যে প্ৰমাণ কৰিছে, এই কথাটো যে সঁচা, এই কথাটো কেনেকে প্ৰমাণ কৰিছে? যেতিয়া ভগীৰথে গংগাক নমাই আনে, ভগীৰথে গংগাক নমাই অনা কাহিনীটো আপোনালোকে জানে। কপিল মুনিৰ খাৱত কি হ'ল? কপিল মুনিৰ খাৱত সগৰৰ 60,000 পুত্ৰ ৰসাতললৈ গ'ল। পিছত তেখেতক সাপদাতাই ক'লে, যিজনে সাপ দিছিলে তেখেতে ক'লে যে গংগাক যদি নমাই আনিব পাৰা মৰ্ত্যলৈ তুমি কেতিয়াবা, এই গংগাৰ জলত তোমাৰ উপৰি পুৰুষে যদি স্নান কৰে
তেতিয়া তোমাৰ উপৰিপুৰুষ উদ্ধাৰ হ'ব সেইকাৰণে ভগীৰথে গংগাক আনয়ন কৰিবলৈ গ'ল গংগাক যেতিয়া নমাই আনিলে ভগীৰথে যেতিয়া গংগাক নমাই আনিলে মৰ্ত্যলে গংগাই ভগীৰথক সুধিছে গংগা দেৱী বুলিলন্ত শুনা বাপু ভগীৰথ হৰিবুষ বাৰু পাপচয় অ মই কেন মতে সুধি হৈবো নাজানো বুদ্ধি কি কৰিব তাহাৰ নিৰ্ণয় শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে শুনামাও বচন আমাৰ নকৰিবা তুমি দৰ তজু পাপ নিৰন্তৰ সাধু হবে কৰিবে সংহাৰ গংগাই সুধিলে বোপাই ভগীৰথ তই যে মোক নিবলৈ আহিছ মৈত্ৰৰ পাপ হৰণ কৰিবৰ কাৰণে মই কেনেকে সুধি হ'ম মৈত্ৰৰ পাপীবিলাকে মোৰ গাত পাপবিলাক থওঁতে মই পাপিনী হৈ যাম মই কেন মতে সুধি হৈব নাজানো বুদ্ধি কি কৰিব তাহাৰ নিৰ্ণয় তই তাৰ কিবা নিৰ্ণয় চিন্তা কৰিছনে শুনি ভগীৰথে পাছে বুলিলা গংগাৰ আগে শুনামাও বচন আমাৰ আই মোৰ কথা শুনা নকৰিবা তুমি দৰ তজু পাপ নিৰন্তৰ সাধু হবে কৰিবে সংহাৰ সাধুসকলে তোমাৰ পাপ সংহাৰ কৰিব শেষ কৰিব কেতিয়া বোলে কেনেকৈ পাতকীৰ সংস্পৰ্শত মহা তীৰ্থ যত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে লয়া ভকতে পৰখে গয়া তেবেহে পাতক হৈবেহীন ভগৱন্তৰ একান্ত ভক্তসকলে ভগৱন্তৰ চৰণ পদ্ম হৃদয়ত লৈ এই গংগাত যিদিনা পখালিবগৈ তোমাৰ গাত পাপীবিলাকে যিমান পাপ নিদিয়ক তুমি যিমান পাপিনী হৈ নাথাকক ভগৱন্তৰ একান্ত ভকতজনে যেতিয়া পদ পখালন কৰিব তেতিয়া সেই তোমাৰ গাত থকা যিমান হাজাৰ হাজাৰ কোটি লক্ষ পাপ নাথাকক কিয় গোটেইবিলাক পাপ এজন ভকতৰ পদ পখালনতেই শেষ হৈ যাব ভকত বহুত শ্ৰেষ্ঠ গতিকে প্ৰভুসকল আইসকল গোটেই ভকতৰ মহিমা বস্তু প্ৰকাশ কৰা গ্ৰন্থখনেই হৈছে ভাগৱত হ'ল আপুনি পাহৰি থকা কথাকেইটা আপোনাক পুনৰ মনত পেলাই দিয়াৰ যিটো ব্যৱস্থা মাধ্যম তাৰ নাম ভাগৱত হ'ল ক্ষমা অৱতাৰী গ্ৰন্থ আজি জগতত ক্ষমা নাই কোনেও কাৰো হোৱা উন্নতি লাভ জয় দেখিব নোৱাৰে ভাগৱত শাস্ত্ৰই ক্ষমা প্ৰতিষ্ঠা কৰিছে প্ৰথম স্কন্ধৰ পৰা একাদশ দ্বাদশলৈকে গতিকে ক্ষমা অৱতাৰী গ্ৰন্থ যদি সময় হয় মই অকণমান উল্লেখ কৰিম এই ভাগৱত শাস্ত্ৰখনি মানৱ সমাজৰ এক জীৱন পাঠ্যক্ৰম আপোনাৰ যদি এটা ভাল জীৱন লাগে আপোনাক যদি ভাল সন্তান লাগে আপুনি শুদ্ধভাৱে জীৱন যাপন কৰিব যদি বিচাৰে প্ৰহ্লাদৰ দৰে আপোনাক সন্তান লাগে ভগৱান ৰামচন্দ্ৰৰ দৰে সন্তান লাগে শংকৰদেৱ মাধৱদেৱৰ দৰে সন্তান লাগে কৃষ্ণকান্ত সন্দিকৈৰ দৰে সন্তান লাগে মহাত্মা গান্ধী বিনোৱা ভাৱেৰ নিচিনা সন্তান লাগে আপুনি ভাগৱতৰ ওচৰলৈ যাওক সন্তান কেতিয়া স্থিতি হ'ব লাগে ভাগৱতত কৈছে এগৰাকী মাকে সন্তান এটা গাত থাকোতে কি আহাৰ খাব লাগে কেনেকুৱা বস্ত্ৰ পিন্ধিব লাগে কেনেকুৱা জীৱন যাপন কৰিব লাগে জ্বলা টেঙা খাৰ খাব লাগে নে নালাগে তিয়হ পৰ্যন্ত খাব লাগে নে নালাগে ভাগৱতত উল্লেখ আছে সন্তানৰ স্থিতি সময় পৰ্যন্ত ভাগৱতত উল্লেখ আছে কিন্তু আমাৰ অসমীয়া সমাজ ব্যৱস্থাটোৱে জ্যেষ্ঠসকলে আমাৰ অগ্ৰজসকলে কি কৰিলে ভাগৱত বয়সস্থসকলেহে পঢ়িব লাগে বয়স হলেহে শৰণ ভজন ল'ব লাগে এই ব্যৱস্থাটো কেনেকৈ সমাজ ব্যৱস্থাটো থাকি গ'ল সেয়া আমাৰ নজ্ঞাত কোনসকল বুদ্ধিজীৱীয়ে ভাগৱত এইসকলক আমাসকলকহে পঢ়িব লাগে বুলি ক'লে এই ল'ৰাসকলক ছোৱালীবিলাকক পঢ়িব নালাগে বুলি যুৱক যুৱতীবিলাকক নালাগে বুলি ক'লে আমাৰ বুধৰ বাহিৰত গতিকে ভাগৱত শাস্ত্ৰ পঢ়িব লাগে তেখেতসকলে কাৰণ আজি ভৱিষ্যত প্ৰজন্মটো একেবাৰে বেয়া হৈছে যুৱ প্ৰজন্মৰ কাৰণে ভাগৱত লাগে বুলি আহ্বায়কে কৈছে শুদ্ধ কথা এই আচাৰ আপোনালোকে বয়ামত যেন খায় অন্নৰ লগত আপোনালোকে আচাৰ খাওঁতে আপুনি বোলে এইটো আমৰ আচাৰ কোনোবাই ক'ব লাগিব নেকি
আমৰ আচাৰ দুটুকুৰা অন্নত দেখাৰ লগে লগে আপুনি গম পায় এয়া আমৰ আচাৰ, এয়া বগৰী আচাৰ, এয়া আপোনাৰ নগা টেঙাৰ আচাৰ, এয়া মিৰিকা টেঙাৰ আচাৰ, হয়নে? দেখাৰ লগে লগে আপুনি আমি ক'ব পাৰো। আৰু টেঙাটোৰ যিটো সোৱাদ, সেই সোৱাদটো আচাৰত থাকে। আমি যদি নগা টেঙা হওঁ, আমাৰ সোৱাদটো আমাৰ সতি সন্ততিকেইটাৰ গাত থাকিব। আমি যদি আম টেঙা হওঁ, আমাৰ সতি সন্ততিকেইটাৰ গাত থাকিব। কাৰোবাক আমি এই কথাটো বুজাই দিব লাগিব নেকি? সাধুসকল আইসকল, ভাগৱতে এনেকুৱাকে বুজাই থৈছে। গতিকে ভাগৱত শাস্ত্ৰ মানৱ জীৱনৰ প্ৰয়োজনীয় জীৱন শাস্ত্ৰ, সঞ্জীৱনী শাস্ত্ৰ, পাঠ্যক্ৰম। এই ভাগৱত শাস্ত্ৰ হয়। আজি পবিত্ৰ ভাদ মাহ। কিয় পবিত্ৰ ভাদ মাহ? আমি এই বিষয়ে আলোচনা কৰিবলৈ সময় বহু দৰকাৰ হ'ব, আলোচনা নকৰোঁ। জানেই আপোনাক হবে বুলি ভাবিছোঁ, বা জানে কাৰণেহে আপোনালোকে এনেকুৱা হৈ আয়োজন বিস্তৃতভাৱে কৰিছে। গতিকে এই হয় ভাদ মাহত এই পবিত্ৰভাৱে এনেকুৱাকে ভাগৱত আমাৰ শিৰৰ মুকুট, এই গ্ৰন্থ এভাগে পঢ়িব লাগে। কিন্তু ঘৰত আমি এই গ্ৰন্থখন ইয়াতে পঢ়িলো, ইয়াতে যদি সোমোৱাই থওঁ, এই খাম্বক নামৰ এটা মাছমৰীয়াই এটা যুগত, খাম্বক নামৰ তালবীয় শতকে খা মই বয় আম্ব ক, মাছমৰীয়াটোৱে মাছ মাৰি সি আহঁত গছ এজোপাৰ তলতে বালিৰে মূৰ্তি এটা বনাই ওম ভূ ভুৱ স্বাহা তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ, এইদৰে গায়ত্ৰী মন্ত্ৰটো জপ কৰি থাকে। কোনোবাই কথাটো গম পালে, গম পাই ইকান সিকানকে বশিষ্ঠ মুনিক লগাই দিলে, বোলে খাম্বক নামৰ এটা মাছমৰীয়াই সি মাছ বিক্ৰী কৰি শেষ কৰি জাল জৰুলিবিলাক ধুই পখালি গা পা ধুই ঘৰলৈ যাবৰ সময়ত আহঁত গছ এজোপা তলতে বলুকাতে মূৰ্তি এটা বনাই সি ব্ৰহ্ম গায়ত্ৰীটো জপ কৰে। কথাটো ইকান সিকানকে গৈ যেতিয়া বশিষ্ঠ কাণত পৰিলগৈ, বশিষ্ঠই কথাটো অন্বেষণ কৰি গম পালে কথাটো সঁচা, ৰামচন্দ্ৰক গৈ ক'লেগৈ। তেতিয়া ৰামচন্দ্ৰ ৰজা, তেটা যুগৰ কথা। ৰামচন্দ্ৰক যেতিয়া ক'লেগৈ, বোলে কপিলা ক্ষীৰ পানেনন ব্ৰাহ্মণী গমনঞ্চ বেদাক্ষৰ বিচাৰানন শুদ্ধ নৰকম ধ্ৰুৱম, কপিলি গৰু গাখীৰ সুধিৰে যদি খায়, ব্ৰাহ্মণী গমনঞ্চ ব্ৰাহ্মণী যদি সুধিৰে বিয়া পাতে, বেদাক্ষৰ বিচাৰণম শূদ্ৰই যদি বেদ শাস্ত্ৰ আদি পঢ়ে, শুদ্ধ নৰকম ধ্ৰুৱম, সেইটো সুধিৰ নৰকত পৰিব, দেশ ৰসাতললৈ যাব, দেশ ধ্বংস হ'ব, জগত ৰসাতললৈ যাব। ৰামে ক'লে, গুৰুদেৱ মই, বশিষ্ঠ ক'লে মই গুৰুদেৱ কি কৰিম এতিয়া? তুমি বোলে খাম্বকক বধ কৰি পেলোৱা, শব্দভেদী বান মাৰি। ভগৱান ৰামচন্দ্ৰই গুৰু বশিষ্ঠৰ আজ্ঞা ৰক্ষা কৰি শব্দভেদী বান মাৰি খাম্বকক বধ কৰিলে। জগতত প্ৰতিষ্ঠা হৈ গ'ল সুধীৰে এইবিলাক ধৰ্মশাস্ত্ৰ, বেদাক্ষৰ বিচাৰণন শুদ্ধ নৰকম ধ্ৰুৱম, বেদ শাস্ত্ৰ বিচাৰ কৰিব নোৱাৰিব সুধীৰে। আমিতো গোটেই সোপা সুধীৰ, আমি আপোনালোক আমি, হয়নে? কোনোবাই দত্ত লিখিব পাৰে, কোনোবাই শইকীয়া লিখিব পাৰে, বৰা দাস হাজৰিকা, যিয়ে আমি নিলিখো কিয় আমি সকলো সুধীৰ। গতিকে আপোনালোকে ধৰ্মশাস্ত্ৰ পঢ়িব নোৱাৰে, আমি ধৰ্মশাস্ত্ৰ পঢ়িব নোৱাৰো। এই বিচাৰটো থাকি গ'ল। বিচাৰ হ'ল কি? শাস্ত্ৰই সিদ্ধান্ত দিলে, ঋষিমুনিসকলে সিদ্ধান্ত দিলে কি? বেদ ভাগিল, ব্ৰাহ্মণ্য হ'ল, তাৰপিছত অৰণ্যত আলোচনা হ'ল, আৰণ্যক, তাৰপিছত উপনিষদলৈকে ঠিকেই থাকিলে। তাৰপিছত যেতিয়া সংহিতা হ'ল, তেখেতৰ নামানুসাৰে তেখেতে লিখি পেলালে সংহিতা। আপোনালোকৰ প্ৰত্যেকৰে, আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ নামত একো একোখনকৈ সংহিতা ৰচনা কৰি দিলে। যাৰ মতি কৰে বেদক ব্যাখ্যান হৈ গ'ল সংহিতা। তাত সিদ্ধান্ত কৰিলে কি? মাংগলং ব্ৰাহ্মণস্য সাত ক্ষত্ৰিয়ঞ্চ বলাম্বৃতাম বৈশ্যস্য ধন সংযুতাম শূদ্ৰস্য যুগ বিচতাম। মাংগলং ব্ৰাহ্মণস্য সাত, ব্ৰাহ্মণসকলক মংগলময় নাম দিব। ক্ষত্ৰিয়ঞ্চ বলাম্বৃতাম, ক্ষত্ৰিয়সকলক বলযুক্ত নাম দিবা। বৈশ্যস্য ধন সংযুতাম, বৈশ্যবিলাকক ধনযুক্ত নাম দিবা। শূদ্ৰস্য যুগ বিচতাম, শূদ্ৰবিলাকক শুনিলে ঘিণ লগা এনেকুৱা নাম দিবা। এই ব্যৱস্থা চলি গ'ল। মাংগলং ব্ৰাহ্মণস্য সাত, তাৰমানে আমি ব্ৰাহ্মণ যে, সেইকাৰণে আমাৰ নামবিলাক, আপুনি ব্ৰাহ্মণ যে আপোনাৰ নামবিলাক কি? ব্ৰাহ্মণৰ নাম মানে মংগলময়। মাংগলং ব্ৰাহ্মণস্য সাত, দেখিছেনে সিদ্ধান্তটো? মই অকণমান ইতিবৃত্তটো কৈ আহিছো দেই। মাংগলং ব্ৰাহ্মণস্য সাত, ব্ৰাহ্মণক মংগলময় নাম দিব, যেনে পীতাম্বৰ দেৱ গোস্বামী, নাৰায়ণ দেৱ গোস্বামী, হয়নে বাৰু? এইটো ক্ষত্ৰিয়ঞ্চ বলাম্বৃতাম, ক্ষত্ৰিয়বিলাকক বলযুক্ত নাম দিবা। ক্ষত্ৰিয়বিলাক আহোমসকল ক্ষত্ৰিয় আছিলে, ৰজাবিলাক ক্ষত্ৰিয় আছিলে। চুচেংফা, চুলিকফা, চুতুফা, চুডাংফা, এইবিলাক আহোম নাম নহ'ব, বেদমতে নাম সেইটো নহ'ব। তেওঁ ৰজা হ'বলৈ হ'লে নাম ল'ব লাগিব ৰাজেশ্বৰ সিংহ। এইটো
বলযুক্ত নাম গদাধৰ সিংহ প্ৰমত্ত সিংহ এইটো বেদৰ নাম এইটো সিদ্ধান্তলৈ আহিলে দেখিছেনে তাৰপিছত বৈশ্যৰ ধনযুক্ত নাম বৈশ্যবিলাকক ধনযুক্ত নাম দিবা বৈশ্যবিলাকক ধনযুক্ত নাম দিবা তাৰমানে বৈশ্য নাম কি বাপৰ নামটো কি আছিলে আপোনাৰ এনেই নাম কি বুলি মাতে আপোনাক কি বুলি মাতে আমাক যেনেকে সোণাৰাম বুলি মাতে আপোনাক কি বুলি মাতে হা নহয় উপাধিটো সোধা নাই নামটো সুধিছো নাৰায়ণ এই আপুনি ব্ৰাহ্মণতে পৰিলে আপোনাৰ নাম নাৰায়ণ যদি ব্ৰাহ্মণতে পৰিলে আপোনাক নুসুধো কাকো নুসুধো আমাৰ নিজকে সুধিলো আমাক নামটো লিখিছে নহয় কি আমাৰ নামটো আপোনালোকে পাইছে নহয় ইয়াত লিখিছে নহয় কি লিখিছে আমাৰ নাম সোণাৰাম ভাগৱতী সোণাৰাম সোণৰ পৰা সোণা হৈছে মানে বহুত সোণৰ মালিক সোণাৰাম মানে বহুত সোণৰ মালিক আপোনালোকে যদি আমাৰ পৰিবাৰক সোধে গৈ কেইতোলা সোণ দিছিলে এতিয়াও ঘৰত কেইতোলা আছে বুলি তেতিয়াই আমি কিমান সোণৰ মালিক গম পাব তাৰ মানে বৈশ্যবিলাকক এনেকুৱা নাম দিবা যাতে ধনযুক্ত যেনে ধনীৰাম নিধিৰাম জোনাৰাম সোণাৰাম মীনাৰাম হয়নে বাৰু মণিৰাম এইবিলাক হৈছে বৈশ্য নাম হয়নে বাৰু সুদৰ্শন নাম সুধীবিলাকক এনেকুৱা নাম দিবা যাতে শুনিলেই ঘিণ লাগে হয়নে বোলে বোপাই তোক কি নাম বোলে ধৌৰদাং কি কলি বোলে ধৌৰদাং বোলে দেউতাৰ নাম কি বোলে ফিদ্দাং মানে ফিদ্দাঙৰ পুতে কৈছে ধৌৰদাং গম পাইছেনে বোলে তোমাৰ নাম কি বোপাই বোলে মোৰ নাম গেন্ধেলা কাৰ পুতে বোলে আমাৰ দেউতা নাই মাহে আছে মাৰ নাম কি বোলে ভেচেলি দেখিছেনে এই মানে শুনিলেই যাতে ঘিণ লাগে এনেকুৱা নাম দিবা এই ব্যৱস্থাটো আমাৰ মাজত সুধীসকলক চলাই দিলে যাৰ বাবে আমি ভাগৱতৰ ওচৰলৈ আহিব নোৱাৰো শাস্ত্ৰৰ ওচৰলৈ আহিব নোৱাৰো এনেকুৱা শাস্ত্ৰ চতিত থাকিলে দয়া কৰি মহাপুৰুষে কৃপা কৰি আজিৰ পৰা প্ৰায় 80 বছৰ মান হৈছে 60 বছৰ মান হৈছে ধৰি লওক ভাগৱত দয়া কৰি আমাৰ সমাজলৈ আহিল গতিকে ভাগৱত আমি এতিয়া চলাই ফুৰিছো কিন্তু এইদৰে যদি ভাগৱত পাঠেই হৈ থাকে আপোনালোকক মই দ্বিতীয়বাৰৰ বাবে সেৱা জনাইছো আপোনালোকে যেন ব্যাখ্যাকাৰ আৰু এজন আনিব আকৌ ব্যাখ্যাকাৰৰ কথাটো ভাবিছে হয় আপোনালোকে এনেই পাঠ কৰক কিন্তু ব্যাখ্যাৰ অনুষ্ঠানটোৰ যোগেদিহে ভাগৱতত কি আছে এই কথাটো উপলব্ধি কৰিব পাৰিব পাছলৈ আমি কেতিয়াবা আকৌ যদি লগ হয় অন্য কোনোবা সাধু এজনক আনিব আপোনালোকে আমাৰ শান্তনু বৰগোহাঁই বাপক আনিছে তেখেতক লাচিত কলেজৰ পৰা ইয়াৰ পিছৰ অনুষ্ঠান এটালৈ বৰ সুন্দৰ হৈছে এনেকুৱাকৈ পাললৈ আনক কিন্তু আজি আমি আৰু খুব বেছি এঘণ্টা সময় আপোনালোকৰ মাজত থাকিম আজি ভুৰুকাতে হাতী ভুৰুৱাটো সম্ভৱ নহয় গতিকে আমি অকণমান আপোনাক হ'ব ভাগৱত সম্পৰ্কে কেইটামান কথাহে কোৱা হ'ব যাৰ বাবে আপোনালোকে ভাগৱত শাস্ত্ৰৰ প্ৰতি আগ্ৰহী হ'ব আপোনাৰ সতি সন্ততিসকলক ভাগৱতৰ ওচৰলৈ আহিবলৈ আপোনালোকে কি কৰিব প্ৰযত্নবান হ'ব বাৰু যে কি নহওক এতিয়া ভাগৱত শব্দটোলৈ মই আহিম ভাগৱত শব্দটোৱে কি কৈছে ভা কাৰং ভাবুক গেয়ং গ কাৰং জ্ঞান উদ্ভাৱম ৱ কাৰং বৈষ্ণৱ জ্ঞানম ত কাৰং তত্ত্ব দৰ্শনম ইতি ভাগৱত বৰ্ণনম ভা পদে ভগৱন্ত ভক্তিকে কহয় 1 নম্বৰ ভা গ পদে গোবিন্দৰ গুণ নাম চয় গ ও পদে বেদৰ এহিষে অভিপ্ৰায় ত পদে তৰিক কৃষ্ণ গুণ গায় ভা পদে ভগৱন্ত ভক্তিকে কয় হে নৰপিনাৰায়ণ ভগৱন্তত ভক্তি কৰা ভা চমু কথা গ ভক্তি মানে কি মোৰ জন্ম কৰ্ম মুহুৰেষে গুণ নাম আকেষে কীৰ্তন কৰিবে কও বিশ্ৰাম মোৰ নাম কীৰ্তনত কৰিবে কৰতি ইহাকে বুলিলো মই উত্তম ভগতি মই ক'ত কেনেকে জন্ম ললো মই জন্ম লৈ কি কাম কৰিলো কেইটা ক'ত অৱতাৰ গ্ৰহণ কৰিলো এইবিলাকৰ নাম ভক্তি এইবিলাকক গুণানুকীৰ্তন কৰাটোকে আলোচনা কৰা পদ্ধতিটোৰ ব্যৱস্থাটোৰ নাম ভক্তি এইটো গ পদে গোবিন্দৰ গুণ নাম চয় ও পদে বেদৰ এহিকে অভিপ্ৰায় এই গোটেই কথাখিনি উদ্দেশ্যটো কাৰ গোটেই বেদৰ চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিডাল 3-12 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনে তৰে সংসাৰ
গতিকে গোটেই বেদৰ বেদান্তৰ উপনিষদৰ সিদ্ধান্ত অপদে বেদৰ এহিষে অভিপ্ৰায় গোটেই কথাখিনি ইয়াত সোমাই আছে বেদৰ গোটেই উদ্দেশ্যটো ইয়াত সোমাই আছে তপদে তৰিব কৃষ্ণ গুণ গায় কেৱল কৃষ্ণৰ গুণানুকীৰ্তন কৰিলেই জীৱবিলাকে তৰিব তপদে তৰিব কৃষ্ণ গুণ গায় এই চাৰিটা বৰ্ণৰ অৰ্থ যদি আমি নাজানো তেনেহলে ভাগৱতৰ ভিতৰলৈ সোমাব অধিকাৰ নাই বা জনাৰ অধিকাৰ নাই গতিকে ভাগৱতৰ বৰ্ণৰ চাৰিজনাৰ অৰ্থ এয়া ইয়াৰ পিছত অকণমান আকৌ আপুনি আহক একেটা অৰ্থকে কৈছে ভা দীপ্ত সচিদানন্দে গতি যশ লৌকিকী অৱৰিষ্টম সৰ্বশাস্ত্ৰনাম তৰিয়েব ভবাৰ নব অৰ্থ একেটাই যে কি নহওক সাধুসকল বা পাইসকল আমি এতিয়া ভাগৱতৰ মাজলৈ অকণমানকৈ আগবাঢ়ি আহিছো আমি এই ভাগৱত কেনেকৈ আহিল এই সম্পৰ্কে আৰু মই 5 মিনিট সময় কম পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৈলা 1 নম্বৰ অনাদিয়ে অনন্তৰ আগত কহিলা অনন্তে কহিলা কালপুৰী নাৰায়ণে কালপুৰী কৈলা পাছে সূৰ্য নাৰায়ণে শ্ৰী নাৰায়ণক দিলা শ্ৰী নাৰায়ণে আনি ব্ৰহ্মাক দেৱক কৈলা ব্ৰহ্মাই দিলে নাৰদক ইটো ফলৰ ৰহস্য নাৰদে ব্যাসক আনি দিলা নগৈলে ইডালে লাগি ইডালে সিডালে ভাগি শুক মুখে ভূমিত পৰিলা আগত পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলে অনাদি অনন্ত আগত ক'লে অনন্তে কালপুৰী নাৰায়ণত ক'লে কালপুৰী সূৰ্য নাৰায়ণত ক'লে সূৰ্য নাৰায়ণে হংস নাৰায়ণত ক'লে হংস নাৰায়ণে শ্ৰী নাৰায়ণত ক'লে এইখিনিলৈকে ভাগৱত আমি মত্যত পোৱা নাছিলো তাৰ পিছত শ্ৰী নাৰায়ণে যে ব্ৰহ্মাক ক'লে পদ্মকল্প আৰম্ভ হ'ল তাৰ পৰা ভাগৱত আমি পাইছো এয়া ভাগৱত এইখিনিৰ পৰা আমি ভাগৱত এতিয়া মত্যত চলিছে মত্যত আমি আপোনাক সবে আলোচনা কৰিছো এতিয়া আমি এই ভাগৱত আৰম্ভ হৈছে কোনে কাক কৈছে এয়াও আপোনালোকে জানে নিশ্চয় ভাগৱত আৰম্ভৰ বা উৎপত্তিৰ অৰ্থটো এনেকুৱা চাওক ভাগৱত কেনেকৈ আৰম্ভ হৈছে এটা মৰা সাপেৰে আৰম্ভ হৈছে বাপসকল ভাগৱত আৰম্ভ হৈছে এটা মৰা সাপেৰে তাৰ মানে মৰা সাপেৰে আৰম্ভ হৈছে আৰু ভাগৱত শেষ হৈছে কেনেকে জিয়া সাপেৰে যাক ভাগৱত যাৰ কাৰণে ভাগৱত উৎপত্তি হৈছে সাপটো মৰা যাৰ কাৰণে ভাগৱত উৎপত্তি হ'ল জগতত প্ৰচাৰ হ'ল সাপটো জিয়া তাৰ মানে পৰীক্ষিত মৃগয়ালৈ গৈছিলে পৰীক্ষিত বিয়াহত আতুৰ হ'ল পানী বিচাৰিলে সমীক মুনি আশ্ৰমলৈ গ'ল পানী দিব নোৱাৰিলে ধ্যানত থকাৰ কাৰণে ৰজাৰ খং উঠিলে মোক অৱজ্ঞা কৰিছ বুলি মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই দিলে পুতেকে গা ধুই আছিলে লগৰ ল'ৰাবিলাকে ক'লে ঐ চিংগি তই ইয়াত খেলি মেলি কৰি গা ধুই আছ দেউতাৰক পৰীক্ষিত ৰজাই ডিঙিত সাপ এটা মেৰিয়াই দিলে দৌৰি আহি দেখিলেহি হয় সাপ এই জলত নামি লৰাই কি কৰিলে এচেলু জল আচান্ত কৰিলে এচেলু জল লৈ ক'লে যে মোৰ পিতৃক তই এনেকুৱা অপমান কৰিলি পৰীক্ষিত মহাৰাজ তোৰ ইমান অহংকাৰ তোৰ অহংকাৰ সৰ্ব কৰিছো মই সৰু ল'ৰা হ'ব পাৰো সাদিনৰ ভিতৰতে তোক তই থকে দং থুক বুলি অভিশাপ দিলে দেউতাকক ক'লে যে মই এনেকুৱাকে সাপ দিলো কান্দা কটা কৰিলে সাপটো দেউতাকে ডিঙিৰ পৰা আঁতৰালে তাৰপিছত দেউতাকে ক'লে যে তই বোপাই বৰ বেয়া কাম কৰিলি তই এই ধাৰ্মিক ৰজাজনক কেলে সাপ দিলি তেওঁ পানী বিচাৰিছিলে মই নিদিলো মোৰ গাতে দুখ অতিথি শুশ্ৰূষা কৰিব লাগিছিল মোৰ গাতে দুখ মই এইবিলাক কাম নকৰাৰ কাৰণে মোৰ মহাপাপ হ'ল তই আকৌ সাপ দিলি কেলে ৰজাৰ নাইকিয়া হলে দেশত চুৰ ডকাইতৰ উপদ্ৰৱ বাঢ়িব এতিয়া তই কি কাম কৰিলি বোপাই কি কাম কৰিলি সৰ্বনাশ হ'ল বোপাই তই অবোধ তই নিৰ্বোধ তই মোৰ বংশৰ কলংক শিষ্যসকলক মাতি আনি ক'লে মহাৰাজ পৰীক্ষিত খবৰটো দি দিয়াগৈ সাদিনৰ ভিতৰতে তক্ষকে দংশন কৰিব মোৰ ল'ৰাটোৱে সাপ দিলে আৰু মোক যাতে ক্ষমা কৰে তেওঁ এই কথাটো ক'বা শিষ্যসকলে গৈ পৰীক্ষিতক খবৰ দিবলৈ গ'ল ইফালে পৰীক্ষিতে মৰা সাপটো ডিঙিত মেৰিয়াই লৈ ঘৰত ৰাজমুকুট খুলি দিয়াৰ লগে লগে জ্ঞান ঘূৰি আহিল এই ৰাজমুকুটটো যে পিন্ধিছিল তাত কলি সোমাই আছিল
পৰীক্ষিতে প্ৰথম স্কন্ধ ভাগৱততে কলি নিগ্ৰহ কৰিছে সোণত কলি থাকে গতিকে ৰাজমুকুটটো পিন্ধি যোৱাৰ কাৰণে জৰাসন্ধৰ ৰাজমুকুট আছিলে ৰাজমুকুটটো পিন্ধি যোৱাৰ কাৰণে তাতে পৰীক্ষিতক কলিয়ে পালে পোৱাৰ কাৰণে পৰীক্ষিতে এই কামটো কৰিলে অকাৰ্য কৰিলে তাৰ পিছত ৰাজমুকুটটো খুলি দিয়াৰ কাৰণে পৰীক্ষিতৰ জ্ঞান আহিল পৰীক্ষিতে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে মই এজন সাধু মহন্তক এনেকুৱা অপকাৰ কৰিলো ব্ৰাহ্মণক অপকাৰ কৰিলো মোক এনেকুৱা এটা শাস্তি দিয়া প্ৰভু যাতে সাধু সন্ত মহন্ত এজন ব্ৰাহ্মণক যাতে কোনেও কাললৈ এনেকুৱা ব্যৱহাৰ নকৰে এনেকৈ ধ্যান কৰি থাকোতেই শিষ্যসকলে গৈ কলেগৈ যে তোমাক তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত ৰজা তুমি কি কৰা এনেকুৱা কোৱাৰ লগে লগে পৰীক্ষিতে নেকান দিলে আপোনাৰ মোক যদি কোনোবাই কয় তুমি বোলে আৰু 15 দিনৰ পিছতে মৰিবা 2 মাহৰ পিছতে মৰিবা অমুক বেমাৰ এটা হ'ল বুলি কোৱাৰ লগে লগে ডাক্তৰে যদি কৈ দিয়ে বোলে তুমি নাবাচিবা আৰু তেতিয়া আমি কি কৰিম আৰু আমি ঈশ্বৰৰ নাম ল'ম নে কান্দিম প্ৰত্যেকে নিজে কথাটো ভাবুচোন হয় নাই বাৰু কিন্তু পৰীক্ষিতে 7 দিন সময় পাই কি কৰিলে বৰ ভাল হ'ল মোক যেন 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব 7 দিন যেন সময় দিলে এই মাত্ৰ ভস্ম হওক বুলি কোৱা হলো মই কি কৰিলোহেঁতেন কিন্তু 7 দিন যেন সময় দিলে তাৰ বাবে ঋষিলৈ মোৰ ধন্যবাদ আৰু এই 7 দিনৰ ভিতৰত মই কেনেকৈ তৰিম এতিয়া ইয়াৰ ব্যৱস্থা এটা কৰো বুলি তেওঁ প্ৰথমতে অধৈৰ্য নহল বিপদ এটাত পৰিলে সিধাই আমি এইটো ভাগৱতে এইটো শিকাইছে বিপদ এটাত পৰিলে যে আমি অধৈৰ্য হ'ব নালাগে তেওঁ ধন্যবাদ দিছে খাপ দেউতাজনক তাৰ পিছত মোক যেন সময় দিলে তাৰ বাবেও মই কৃতজ্ঞতা জনাইছো আৰু মই কি কৰিম এতিয়া চিন্তা কৰিছে ধৈৰ্য আহিছে ধৈৰ্যৰে ভাবি কলে জন্মেজয়ক ৰজা পাতিলে বাকলি বকন পিন্ধি গংগা তীৰলৈ ওলাই গুচি গল তেওঁ হিমালয়লৈ যাব লাগিছিল অন্য কৰবা সাধু মহন্তৰ ওচৰলৈ যাব লাগিছিল কাকো লগ কৰাৰ ইচ্ছা নকৰি তেওঁ গংগাৰ ওচৰলৈ গুচি গল বাপক কিয় গল গংগা ওচৰলৈ এইবিলাক সাধু সংগত কেতিয়াবা আলোচনা কৰিব গংগা তীৰত বহি ললে ৰজাক তক্ষকে দংশন কৰিব প্ৰচাৰ হৈ গল ৰাজঋষি সমাজ আহিলে দেৱঋষি সমাজ আহিলে ব্ৰহ্মঋষি সমাজ আহিলে ৰজাক আগুৰি ধৰিলে সৈন্য সামন্ত বিলাক আহিলে সকলো সৈন্য সামন্তয়ে একেবাৰে কি কৰিলে ডাঙৰ ডাঙৰকৈ দেৱাল বনালে গংগাৰ পাৰত এইফালে গংগা এইফালে দেৱাল বনাই দিলে যাতে পৰুৱা এটাও সোমাব নোৱাৰে কেৱল ব্ৰাহ্মণ সোমাব পৰাকৈ এইফালে শাৰী শাৰীকে গংগাত নাও লাগি আছে সকলো দেৱঋষি ৰাজঋষি আহিল পৰীক্ষিতে সুধিলে হে ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষি সকল মই 7 দিনৰ ভিতৰত কি কৰিম এতিয়া কোনোবাই শ্ৰাদ্ধ কৰা কোনোবাই পিণ্ড কৰা কোনোবাই যজ্ঞ কৰা কোনোবাই অমুকটো কৰা তমুকটো কৰা দান দক্ষিণা কৰা হোম যজ্ঞ কৰা অনেক কলে বোলে 7 দিনৰ ভিতৰত মই কেনেকৈ তৰিম এতিয়া এইবিলাকত তৰিম নে উত্তৰ নোলাল তাৰ পিছত ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষি সকলো সমাজে বিভিন্ন ধৰণৰ বিধান দিলে তাৰো বিধানত পৰীক্ষিত সন্তুষ্ট নহল ওপৰলৈ চাই দেখিলে দেৱতাসকল আহিল দেৱতাসকলক সুধিলে তোমৰা হব পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ হে দেৱতাসকল মই 7 দিনৰ ভিতৰত কেনেকৈ কৰিম আপোনালোকে কিবা মোক উপায় দিবলৈ আহিছে নেকি দেৱতাসকলে এনেকৈ দেখুৱাই দিলে এই অমৃত কলহটো লৈ আহিছো তোমালে এটা তক্ষকে নালাগে হাজাৰ হাজাৰ তক্ষকে পৰীক্ষিত তোমাক দংশন কৰিলেও একো কৰিব নোৱাৰে এয়া অমৃত চামুচ যদি অকণমান অমৃত যদি পান কৰি দিয়া তোমাৰ দেহ অজৰমৰ তোমাক কোনেও বধ কৰিব নোৱাৰে তোমাৰ একো নহয় তোমাক এই অমৃত দিবলৈ আহিছো পৰীক্ষিতে সুধিলে হে দেৱতাসকল তোমালোকৰ এই অমৃত খালে মোৰ দেহটোহে অজৰমৰ হ'ব মোৰ আত্মাই পৰমাত্মাৰ ওচৰলৈ যাব পাৰিব নোৱাৰে মোৰ আত্মাই পুনৰ আকৌ জন্ম ল'ব নেকি সংসাৰ চক্ৰত চিৰকাল জন্ম হয় মৰে মৰে জন্ম হয় এই যিটো জন্ম চক্ৰ এই যিটো কৰ্ম চক্ৰ যিটো জীৱ চক্ৰ এই চক্ৰৰ পৰা মই উদ্ধাৰ হ'ব পাৰিম নে আপোনালোকৰ অমৃত খালে পৰীক্ষিতৰ প্ৰশ্ন দেৱতাসকলে ক'লে নহয় নহব আমাৰ দেহৰ লগতহে অমৃতৰ সম্বন্ধ আছে তেনেহলে তোমালোকৰ এই অমৃত মোক নালাগে মই মোৰ জীৱাত্মাই পৰমাত্মাৰ ওচৰ পোৱাৰ সন্ধানহে লাগে মোক এইকেইদিনত মই এই সংসাৰখনলৈ আহি সংসাৰ চক্ৰত পৰীক্ষিতে কৈছে চিৰকাল ভ্ৰম তোমাত নভৈল বুধ একোৱে প্ৰকাৰে সুখ শান্তি নাই
নিজে নিলো কাম ক্ৰোধ গতিকে সংসাৰ চক্ৰত মই চিৰকাল ভ্ৰমণ কৰি ঘূৰি ফুৰিছো আয়াজাত কৰি ফুৰিছো গতিকে মই ইয়াৰ পৰা হাত সৰাৰ উপায়হে বিচাৰিছো মোক এই অমৃত নালাগে এই অমৃত আগম গতিকে মোক নিগম অমৃত দিয়ক দেৱতাসকল ৰৈ গ'ল তেনেকুৱাতে শুকদেৱ আহিল শুকদেৱ আহি যোৱাৰ লগে লগে শুকক ক'লে সেৱা কৰিলে দণ্ডৱতে পৰি পাদুদক ক্ষীৰত লৈ ক'লে যে মই সাদিনৰ ভিতৰত কেনেকৈ তৰিম গাঁও চালি আসন আনি দিলে শুকদেৱ বহিলে শুকে ক'লে পৰীক্ষিত তুমি কেলে ভয় কৰিছা তুমি কন্দা কটা নকৰিবা অল্পকালে সাধে সিদ্ধি হৰিৰ ভগতি দুই দণ্ডে পাইলে গতি শতাংগ নিপতি শতাংগ ৰজাই দুই দণ্ডতে মুকুতি পাইছে তুমি 7 দিনৰ জীৱাহা তুমি চিন্তা কৰা কি ক 7 দিন জীয়াই থাকিবা কেলে চিন্তা কৰিছা বহুত সময় তোমাৰ হাতত আছে লগতে এষাৰো কলো আপোনাক সভামা 7 দিন মানে কি দেও সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি এই 7 দিনেই 7 দিন আজি শনিবাৰ নহয় আজি শনিৰ পৰা আৰম্ভ কৰিলে শনি দেও সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ আকৌ শনিলৈকে 8 দিন হয় শনি শুক্ৰবাৰলৈকে 7 দিন হ'ব এই 7 দিনৰ ভিতৰতে আপোনাৰ দেউতাক আপোনাৰ ককা দেউতাক আপোনাৰ আজু দেউতাক আপোনাৰ আজু মাৰ পৰা আপোনাৰ মাৰ পৰা আমাৰ অনন্ত কোটি কোটি পৰিয়ালৰ যিসকল আজু আছিলে সকলো এই দিনতে গৈছে মোৰ দেউতা আইতাও সেই দিনতে গৈছে এই 7 দিনৰ ভিতৰতে আপুনি আমিও এদিন যাম এই পৃথিৱীখনো 7 দিনৰ ভিতৰতে ধ্বংস হ'ব ৰাম বোলো হৰি বোলো এবাৰ একেবাৰ এইটোৱেই দিন আজি দিনটোৱে আমাৰ কাৰণে কাৰোবাৰ কাৰণে শেষ দিন হ'ব পাৰে গতিকে এই 7 দিনৰ ভিতৰতে যেতিয়া যাম এই 7 দিনৰ ভিতৰত ঈশ্বৰৰ নাম মুখেৰে যাম নাম মুখেৰে গলে সংসাৰ চক্ৰৰ পৰা নিবৰ্তন হ'ব আমি ঘূৰি আহিব নালাগে গতিকে এই ব্যৱস্থাটো দিলে শাস্ত্ৰই গতিকে পৰীক্ষিতে সুধিলে পৰীক্ষিতে যে 7 দিনৰ ভিতৰত মই তৰিম বোলে তৰিবা শতাংগ ৰজাই 7 দিনত তৰিছে তুমি 7 দিন বহুত সময় গতিকে তুমি চিন্তা নকৰিবা বুলি প্ৰথম স্কন্ধ ক'লে দ্বিতীয় স্কন্ধ ক'লে তৃতীয় স্কন্ধ ক'লে চতুৰ্থ ক'লে এইদৰে সপ্তম অষ্টম নৱম দশম একাদশ ভাগ স্কন্ধত কৃষ্ণ বংশ কৈ কৃষ্ণক বৈকুণ্ঠলৈ পঠিয়ালে আৰু দ্বাদশত যোগ ধৰ্ম নিৰ্ণয় পৰমাৰ্থ কথন ক'লে গতিকে যোগ ধৰ্ম নিৰ্ণয় পৰমাৰ্থ কথনেৰে আমি আজি ভাগৱত সামৰিম এতিয়া তাৰ আগতে প্ৰথম স্কন্ধৰ বিষয়ে আমি আলোচনা কৰিব লাগিছিল যদিও ব্যাস নাৰদৰ সংবাদ আপোনাক সবে জানে বুলি ভাবাল হ'ল আমি ভাবি ললো আৰু জানেও পঢ়িছে নমিষাৰণত ব্যাস বহি আছিল উগুল থুগুল মনেৰে হয়নে বাৰু ব্যাসক নাৰদে আহি সুধিলে তুমি কি কৈছা কেলে তোমাৰ মনটো অস্থিৰ বোলে মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখিলো যদিও মনটো অস্থিৰ কেলে বোলে মই এটা কোনটো মতে চলিম এতিয়া মই সিদ্ধান্ত কৰিব পৰা নাই তুমি হবাতুন তোমাৰ মতিচন্ন হবতুন আজিকালি ভাষাত তোমাৰ মানে প্ৰলাপ হবাতুন পাগলৰ দৰে হবাতুন কাৰণ তুমি নিজে কোনটো মতে চলিবা এই সিদ্ধান্তটো নিদিলা নহয় তুমি যিবিলাক ধৰ্ম কৰিবলৈ দিলা প্ৰকৃতি কহিলা তুমি আনকে ধৰ্মক নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাতৰ ঋষি পৰমন্যায় নুহি সুস্থ চিত্ততপ হি অভিপ্ৰায় তুমি হিংসা ধৰ্ম দিলা কোনো জীৱই কাৰবাক মাৰি কাটি সন্তুষ্ট কৰিবলৈ কাৰবাক বিচাৰিলে কোনো সন্তুষ্ট নহয় গতিকে এইবিলাক হিংসা ধৰ্ম অহিংসা ধৰ্মৰে তুমি প্ৰৱৰ্তন কৰিবলৈ নিশিকোৱাৰ কাৰণে তোমাৰ এই অন্যায় হ'ল গতিকে তুমি এতিয়া এখন নিগম কল্পতৰু ভাগৱত শাস্ত্ৰ ৰচনা কৰা বুলি কোৱাত নিগম কল্পতৰু ভাগৱত শাস্ত্ৰ ৰচনা কৰিবলৈ নাৰদে ব্যাসক ক'লে আৰু ব্যাসদেৱে ভাগৱত ৰচনা কৰিলে প্ৰথম স্কন্ধত এই বিৱৰণ আছে তাতে ভাগৱত শাস্ত্ৰক নিৰ্গুণ কেনেকৈ কৰিলে কি কথা এই বিষয়ে অনেকখিনি কথা আছে তাত প্ৰথম স্কন্ধতে অশ্বত্থমাৰ শিৰোমণি কথাত ক্ষমা অৱতাৰী গ্ৰন্থ বুলি আমি যে কৈছিলো এই ক্ষমা অৱতাৰ তাত আনিছে দ্ৰৌপদীৰ জৰিয়তে এইখিনি ক'লে তাৰ পিছত দ্বিতীয় স্কন্ধ ক'লে তাৰ পিছত এতিয়া ভাগৱত ধৰ্ম সম্পৰ্কে ক'লে দ্বিতীয় স্কন্ধত আৰু এতিয়া আমি তৃতীয় স্কন্ধত অনাদিপাতন আছিল এই ভাগত অনাদিপাতন আমি আলোচনা নকৰো ইয়াত আমি অকণমানি অধ্যায় এটি বাছি লৈছো কেইটামান ধৰ্ম কথা আপোনালোকৰ মাজত আমি পাঠ যোগে আগবঢ়াম বুলি ভাবিছো বিদুৰ আৰু ধৃতৰাষ্ট্ৰৰ কথোপকথন কেইটামান কথা
বাণী আমি আপোনাৰ খবৰ আগত পাঠ কৰিম ইয়াৰ এই বিষয়ে আমি অকণমান আলোচনা কৰিম অ শুক নিগদতি ৰাজা শুনাম অ আৰু যেন দেখিলন্ত বিদুৰে ন্যায় অ একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে ও সভা মাজে হিত বাক্য বুলিলা মাধৱে ভীষ্ম আদি কৰি যত শুনন্তা লোকৰ কৰ্ণ তয় অমৃত সিটো বাক্যকে খবৰ অ তাকো নমানিল দুৰ্যোধন পাপশীল দেখি বিদুৰৰ মনে বিষাদ মিলিল আৰু কিছু শুনিও কওঁ কথা মহাৰাজ বিদুৰকো কৰি আছা যি কাজ একদিনা ধৃতৰাষ্ট্ৰে হিত পুচি বাক গৃহ মাজে বিদুৰক ডাকি অনাইলে ক বিদুৰো প্ৰবেশ ভৈলা কৰি ৰংগ মন তাক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন কহি উপহিত মন্ত্ৰ বিদুৰ বোপাই পাণ্ডৱৰ ৰাজ্য কিবা দিবাক জোৱাই বাপসকল এয়া তৃতীয় স্কন্ধৰ পাতনিৰ এটি অধ্যায় ইয়া উদ্ধৱ বিদুৰ সংবাদেৰে তৃতীয় স্কন্ধ আৰম্ভ হৈছে কৃষ্ণ বৈকুণ্ঠলৈ গ'ল যেতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পিছত উদ্ধৱে আহি বিদুৰক লগ পাইছে তাৰ আগৰ এটি বিৱৰণ বিদুৰে কি কাৰণে ৰাজ্য ভোগ ঐশ্বৰ্য ৰাজমন্ত্ৰী পদ এৰি গুচি যাবলগীয়া হ'ল এই বিষয়ে কাহিনীটো আমি অকণমান পাঠ কৰিব লৈছো বা পাঠ কৰিছো এতিয়া আপোনালোকেও ভাবিব যে ভাগৱতত অনেক কাহিনী আছিলে এই বাপে আজি এই কাহিনীটো কেলে উলিয়াই ল'লে এতিয়া কথা হ'ল বাপসকল আইসকল আমাৰ কাৰো সময় নাই আমি এঘণ্টাতকৈ বেছি সময় ভাগৱত শাস্ত্ৰ পঢ়িবলৈ বা বহিবলৈ শুনিব নোৱাৰো কাৰণ আমাৰ চিন্তা এইটো কি আমাক সকলোকে কেৱল লাগে 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 ধন টকা পইচা ঐশ্বৰ্য বিভূতি বৈভৱ কেৱল আমাক লাগে আৰু সেই কাৰণে আমি যিসকলে এইবিলাক দিয়াৰ ব্যৱস্থা আছে ৰূপং দেহি যচুং দেহি বলং দেহি ধনং দেহি আমি সেইবিলাকৰ ওচৰলৈ বেছিকৈ ঢাপলি মেলো কিন্তু আচলতে যিসকলে এইবিলাক দিব নোৱাৰে তালৈ আমি নাযাওঁ আচলতে এই গোটেইবিলাক দিব পাৰে কোনে এইবিলাক গোটেইবিলাক ঐশ্বৰ্যৰ অধিকাৰী কোন পৰমেশ্বৰ পৰমাত্মা যোগেশ্বৰ প্ৰভু ভগৱন্ত যাৰ ওচৰত এই ভাগ আছে ভগৱন্তৰ ঈশ্বৰ সেৱা আছে তাৰ ওচৰত ধন ঐশ্বৰ্য বিভূতি বৈভৱ সকলো আছে এতিয়া চক ৰাজ্যখন গোটেই ৰাজ্যখনৰ অধিকাৰী কোন ধৃতৰাষ্ট্ৰ ৰজা কিন্তু ৰাজকাৰ্য চলাই পুতেকে হয়নে কোনে দুৰ্যোধনে তেখেতসকলক গোটেই ৰাজ্যখনে জোৰা নাই যেনেকৈ আমাকো অলপ সম্পত্তিয়ে নোজোৰে জোৰা নাই পাণ্ডৱক ৰাজ্যভাৰ নিদিয়াটো সিদ্ধান্ত কৰিলে নিদিয়ে দুভাগ হ'ব লাগে দেউতাক আদিতে এজন কৌৰৱৰ আৰু পাণ্ডৱৰ গতিকে সম্পত্তি ভাগ দুভাগ কৰি দিলে কাম শেষ হিচাপ মতে দুভাগ নহয় সম্পত্তি ভাগ কেইটা হ'ব লাগে
ধৰ্মমতে ভাগ হ'ব লাগে 3টা কাৰণ বিদুৰ কাৰ পুতেক পাণ্ডৱ আৰু কৌৰৱৰে ভায়েক বিদুষিতা গৰ্ভত জন্ম হৈছিল মাক গৰাকীহে বেলেগ হয়নে গতিকে বিদুৰে ভাগ পায় কিন্তু বিদুৰে জানো সেইবাক বিচাৰিলে কেতিয়াও বিচৰা নাই বিদুৰে সেইবিলাক বিচৰা নাই মাত্ৰ বিদুৰে ৰাজমন্ত্ৰী হিচাপে ক'ত থাকে দুৰ্যোধনৰ ৰাজসভাতে থাকে আৰু বিদুৰে এই কাৰণেই আছে যাতে পাণ্ডৱক আৰু যাতে অন্যায় কৰিব নোৱাৰে পাণ্ডৱক যাতে কৌৰৱে হিংসা কৰিব নোৱাৰে এওঁলোক আৰু অহিংসুক যাতে হৈ আগবাঢ়ি অন্যায়ৰ ফালে যাব নোৱাৰে তাৰ বাবে বিদুৰ কৌৰৱৰ পক্ষতে থাকি ৰাজমন্ত্ৰী হিচাপে আছে কিন্তু আছেহে আছে আজিকালি আমাৰ মন্ত্ৰী বিধায়কসকলে দা দৰমহা ইত্যাদি নলয় জানো লয় পৃথিৱীত এনেকুৱা কোনোবা চাকৰিয়াল আছে নেকি অবৈতনিক কিবা এটা নহয় কিবা এটা অবৈতনিক হলে চলিব নোৱাৰিব কিবা এটা নহয় কিবা এটা ল'ব লাগিব কিন্তু বিদুৰে হলে একোকে লোৱা নাই কেলে লোৱা নাই ধন ধান ঐশ্বৰ্য বিভূতি বৈভৱ অস্ত্ৰ শস্ত্ৰ যিমান বিলাক আছে এই গোটেই বিলাক হৰি ভক্তি কণ্টক ঈশ্বৰ সেৱাৰ পৰা এইবিলাকে ঈশ্বৰ সেৱাৰ পৰা আঁতৰাবহে এই ভাৱনা আছে বিদুৰৰ হৃদয়ত বিদুৰে এবাৰ ঈশ্বৰক সাধনা কৰিলে ভগৱান ঈশ্বৰক ধ্যান কৰি আছে কৃষ্ণক ধ্যান কৰি আছে কৃষ্ণ আহি উপস্থিত হল কৃষ্ণ যেতিয়া উপস্থিত হল সুধিলে খুৰা মোক কেলে মাতিছিলা বোলে তোমাক মই ভাল পাওঁ কাৰণে ডাঙৰকে কৃষ্ণ বুলি মাতি দিলো আৰু বহুত দিন মনে মনে ধ্যান কৰি আছিলো এবাৰ ডাঙৰকে মাতি দিলো তুমি আহি মোৰ ওচৰত উপস্থিত হলা আৰু হ'ব আৰু তোমাক দৰ্শন কৰিলো চালো আৰু যোৱাগৈ কৃষ্ণ গুচি গল আকৌ কিছু ছমাহৰ পিছত এইদৰে ধ্যান কৰিলে ডাঙৰকৈ চিঞৰি দিলে কৃষ্ণ আহি উপস্থিত হল খুৰা কিয় মাতিছিলা কি লাগে বোলে একো নালাগে তোমাক চৰণ দৰ্শন কৰিলো হল আৰু যোৱাগৈ আৰু ছমাহৰ পিছত তৃতীয়বাৰৰ বাবে এদিন ডাকিলে ডাঙৰকে উচ্চ কৰি চিঞৰি দিলে কৃষ্ণ বুলি উপস্থিত হল কৃষ্ণই সুধিলে খুৰা কি লাগে একো নালাগে নহয় মই অন্তৰ্যামী বুলি তুমি খুৰা জানা বোলে জানো তোমাৰ হৃদয়ত এটা ভাৱনা আছে সেইটো মই জানো বুলি তুমি ভাবা নভাবা বিদুৰে নামাতে তুমি ক্ষত্ৰিয় কৌৰৱৰ স্বভাৱটো দেখিছা পাণ্ডৱৰ স্বভাৱটো দেখিছা যুদ্ধ এখন যেন হ'ব তুমি গম পাইছা সেইকাৰণে তুমি ভাবা অস্ত্ৰ শস্ত্ৰ অকমান মোৰো দৰকাৰ আছে ময়ো ৰাজমন্ত্ৰী হিচাপে কেনিবাতি অস্ত্ৰ অকমান ধৰিব লাগিবও পাৰে গতিকে তুমি এই ধাৰণাটো পুহি আছিলা সেইকাৰণে কৃষ্ণই এনেকে হাতখন মেলি দিলে এইফালে অক্ষয় তৃণ আহিলে এইফালে দিব্য ধনু আহিলে বিদুৰক দিলে বোলে এয়া অক্ষয় ধনু আৰু এয়া অক্ষয় তৃণ লোৱা বিদুৰ আগহি ললে উপায় নাই থাকিল সেইজনেই বিদুৰ কিন্তু সেই বিদুৰ এতিয়া অলপ পিছতে আপুনি এই অধ্যায়টো পঢ়ি থাকোতে দেখিব বিদুৰে সেইবিলাকো সেই ধনুখনো কৌৰৱৰ পৰা ৰাজসভা ত্যাগ কৰি যাওঁতে ধনুপাতো ইয়াতে থৈ যাব এই বিদুৰ ইমান ভকত এই বিদুৰৰ চৰিত্ৰ অকণমান মই আজি আলোচনা কৰিম বুলিয়ে এই অধ্যায়টো উলিয়াইছো বিদুৰৰ পৰিবাৰৰ নাম সুলভা বিদুৰে টকা পইচা ঐশ্বৰ্য বিভূতি ধন ধান একো নিবিচাৰে নলয় কেলে এইবিলাক ৰজাঘৰীয়া বস্তু ললে মোৰ এইবিলাকে অপকাৰ কৰিব যিটো কথা প্ৰথম স্কন্ধ ভাগৱতত ভীষ্মই নিজ মুখে ক'লে ভীষ্ম সৰসজ্জাত পৰি আছে গোটেইসকল আহিল গোটেইবিলাকে আহি ভীষ্মক সেৱা কৰিলেহি সকলোৱে নাম কাৰি সেৱা কৰিলে মই অমুকে সেৱা কৰিছো মই তমুকে সেৱা কৰিছো মই কুন্তীয়ে সেৱা কৰিছো মই সুভদ্ৰাই সেৱা কৰিছো এনেকে ক'লে দ্ৰৌপদীয়ে নাই কৰা দ্ৰৌপদীয়ে এনেকে মূৰটো দুৱাই থলে ভীষ্মই ক'লে কেলে কৃষ্ণা দ্ৰৌপদী তুমি অহা নাই নেকি বোলে আহিছো পিতামহ তুমি যে মোক সেৱা কৰা নাই বোলে কৰিলো পিতামহ সৰসজ্জাতে পৰি আছে আই দ্ৰৌপদী তুমি মোক অপদভাৱে সেৱা কৰিছা বোলে নাই কৰা পিতামহ আই দ্ৰৌপদী অনসুদ্ধ শতশুদ্ধ ধুবা স্মৃতি লম্ভে সৰ্বগ্ৰন্থিনাং শুদ্ধি ভবে তুমি বেয়া নাপাবা ৰাজসভাত তোমাক যি অন্যায় কৰা হল সেইদিনা সেই ৰাজসভাত মই দুৰ্যোধন দুঃশাসনক
দুঃশাসন বা দুৰ্যোধন বুলি এটা শব্দ কৰি দিয়া হলেই সিহঁতি তোমাক এনেকুৱা অপকাৰ কৰিব নোৱাৰিলেহেঁতেন নতুবা মই যদি মূৰ তুলি এনেকে চালোহেঁতেন তেতিয়াও তোমাক একো কৰিব নোৱাৰে কিন্তু মই যে একো নকলো মই যে একো নকৰিলো সেইকাৰণে তোমাক এনেকুৱা অন্যায় কৰিব পাৰিলে তোমাক এনেকুৱা অপমান কৰিব পাৰিলে বস্ত্ৰহৰণ পৰ্যন্ত কৰিব পাৰিলে কাৰণ মই কেলে মাত নামাতিলো তুমি জানা বোলে নাজানো মই যিবিলাক অন্ন যাৰ ঘৰত থাকি যেনেদৰে গ্ৰহণ কৰিলো এই পাপান্ন সোপা খোৱাৰ কাৰণে অন্নৰ পৰা যি ৰস হ'ল যি বল বীৰ্য শুক্ৰ শোণিতাদি হ'ল এই গোটেই বিলাকে মোক অন্ধ কৰি পেলালে মই দূষিত অন্ন কৌৰৱৰ ঘৰত খাই মোৰ এই গতি হ'ল গতিকে তোমাৰ স্বামী অৰ্জুনৰ ঘৰত মোৰ এই গোটেইবিলাক শিখণ্ডীৰ ঘৰত মোৰ ভুল হৈছে শিখণ্ডীৰ ঘৰত মোৰ এই শৰীৰৰ সকলো তেজ গৈ শেষ হ'ল আগৰ সেই শুদ্ধ তেজকণহে আছিল এতিয়া মই পৰম সত্য কথা ক'ব পৰা হৈ আছো আৰু কিছুমান কথা কওঁ শুনা বুলি পঞ্চ পাণ্ডৱক অনেক তত্ত্ব দৰ্শনৰ কথা ক'লে সেই পিতামহ ভীষ্মই গতিকে হেৰিয়ে বিদুৰে সেই কাৰণে তেনেকুৱা অন্ন গ্ৰহণ নকৰে সাধু ভকত মহন্ত সেয়ে সদায় সৎ পৰামৰ্শকে দি থাকে এদিন পঞ্চ পাণ্ডৱক গাঁও দিব নিদিব কি নিদিব বিষয়ে আলোচনা কৰিবৰ কাৰণে এয়া দূত হিচাপে কৃষ্ণক পঠিয়ালে কৃষ্ণক দূত হিচাপে পঠিয়ালে কৃষ্ণও আহিল যথাসময়ত কৃষ্ণ আহি পালে কৃষ্ণক সন্মান জনাবৰ কাৰণে এটা ৰাজহাউলি তৈয়াৰ কৰি থৈছিলে নতুনকৈ তাত গৃহ প্ৰৱেশ কৰাই নাই দুঃশাসনৰ কাৰণে নিৰ্মাণ কৰিছিলে তাত কৃষ্ণক সসন্মানেৰে বহুৱাৰ ব্যৱস্থা কৰিলে সোণৰ বাতি সোণৰ চামুচেৰে সোণৰ দলিচাৰে আগমনৰ কাৰণে সন্মান জনাবৰ কাৰণে ব্যৱস্থা কৰিলে ৰূপৰ কলপুলি পুতিলে কৃষ্ণ আহিব বুলি কৃষ্ণ যথাসময়ত আহিল আৰু যথাসময়ত আহিল কৃষ্ণক বহিবলৈ দিলে দুঃশাসনৰ নতুন ঘৰটোত কৃষ্ণ বহিছেহে মাত্ৰ কৃষ্ণ খাবৰ বাবে অন্ন আগবঢ়ালে সোণৰ বাটিত আৰু কৃষ্ণয়ে দেখি চিধাই ক'লে মইতোতো তোমালোকৰ সন্মান ল'বলৈ তোমালোকৰ এইটো ঘৰলৈ অহা নাই মই আহিছিলো ৰাজহাউলি লৈ গতিকে মোক ৰাজহাউলিলৈ লৈ গ'লা নহয় তুমি খাই যোৱা মই নাখাওঁ অন্ন কিয় খাব লাগে অন্ন দুটা কাৰণে খাব লাগে মানুহে উদ্দেশ্য আৰু প্ৰয়োজন মোৰ কি প্ৰয়োজন হৈছে মোৰ কি ইমান ভোক লাগিছে যাৰ কাৰণে মই তোমাৰ অন্ন দিলে এতিয়া আহি পাই খাম নাখাওঁ আৰু মোক কি কাৰণে তুমি খুৱাইছা উদ্দেশ্য কি উদ্দেশ্য মই তোমাৰ ঘৰত খোৱাৰ লগে লগে তোমাৰ ফালে ক'ব লাগিব প্ৰয়োজন আৰু উদ্দেশ্য মোৰ কি প্ৰয়োজন হৈছে মোৰ খুব ভোক লাগিছে খাম আৰু মোক কি ভাল পোৱা যাৰ বাবে আগবঢ়াইছা জিকাই যে কৃষ্ণই ক'লে জিকাই যে আহিছো মই সিজে সেইটো কাজ তেবে অন্ন ভুঞ্জি লেখে নোহে মোৰ লাজ যি কাৰণে আহিছো কামটো শেষ হওক তাৰপিছত মই খাম আমাৰ প্ৰয়োজনীয় আমাৰ মানৱ জীৱনত ঘটি থকা ঘটনা এইবিলাক গতিকে তাৰপিছতহে মই খাম নহ'লে এতিয়া নাখাওঁ গতিকে মোক তালৈ লৈ বলক এই বুলি কোৱাত কৃষ্ণক লৈ গ'ল ৰাজসভালৈ তাত কৃষ্ণক বহুৱাই লৈ ৰাজকীয় নিয়মেৰে সুধিলে আৰু কৃষ্ণয়ো ক'লে যে মোক 4খন গাঁও দিলেই হ'ব 5খন গাঁও বিচাৰিছে পঞ্চ পাণ্ডৱে 4খন দিয়া আৰু এখন য'তে দিয়া ত'তে দিবা কি গাঁও লাগে তোমাক কি গাঁও বিচাৰিছে পঞ্চ পাণ্ডৱে বুলি সোধাত ক'লে কুটস্থল বিতস্থল শাকান্দি বাৰাণাবত এহি 4 গাম দিবা তোহৰ অভিমত এই 4খন গাঁও দিলেই হ'ব কুটস্থল বিতস্থল শাকান্দি বাৰাণাবত এই 4খন গাঁও দিলেই হ'ব আৰু আকৌ গাঁও দিবা তোমাৰ অভিমত আৰু এখন গাঁও লাগিব 5জন নহয় গতিকে তোমালোকে য'তে মন যায় ত'তে দিলে হ'ব এই কৃষ্ণও ইমান চতুৰ
কৃষ্ণই মানে এই জয়সাগৰৰ এখন গাঁৱৰ নাম কৈ দিলে, এইফালে হাতীগুলি ক'লে, সেইখিনিতে চাৰিঙৰ ক'লে, আৰু এইফালে আপোনাৰ এই ফুলপানী চিগাত ক'লে। এনেকুৱাকে বিচৰা হলে দিলেহেঁতেন। কৃষ্ণই কেনেকে বিচাৰিছে গাঁও দেখিছে নাই? কুটস্থল একেবাৰে পূবত ডিব্ৰুগড়, বেতস্থল একেবাৰে পশ্চিমত এই আপোনাৰ যোৰহাটৰ শেষৰ ফালে, এখন একেবাৰে নগা পাহাৰৰ দাঁতিত আৰু এখন ব্ৰহ্মপুত্ৰৰ দাঁতিত, এনেকুৱাকে বিচাৰি দিলে। আৰু এখন গাঁও ক'ৰবাত দিয়া তাৰমানে চাৰিটা ককাই ভাই চাৰি মূৰে থাকিবা, চাৰিখন গাঁৱত ৰাজ্য পাতি, আৰু এজন মাজত থাকিবা একদম। আৰু দুৰ্যোধনৰ ইয়াত ধৰি গ'ল, গতিকে তৎক্ষণাত সিদ্ধান্ত বন্ধ, মই এখন গাঁও নালাগে তোমাক, বেজিৰ আগত অহা মাটি অকমানো নিদিওঁ বুলি ক'লে। আৰু কৃষ্ণক বোলে ইয়াক বান্ধি থয়, এনেকুৱা চুক্তি কৰিবলৈ আহিছে বুলি কয়, কৃষ্ণক বান্ধিবলৈ সিদ্ধান্ত কৰিলে। কিন্তু কৃষ্ণক বান্ধিবৰ কাৰণে অনেক যতন কৰিলে, কিন্তু কৃষ্ণক বান্ধিব নোৱাৰিলে। লোহাৰ শিকলি পৰিলে, সোণৰ শিকলি পৰিলে, ৰূপৰ শিকলি পৰিলে, কিন্তু কৃষ্ণ কোনো বান্ধনত নাই, কৃষ্ণ তাতে অন্তৰ্ধান হল। এতিয়া প্ৰশ্ন হল, কৃষ্ণ কলৈ গল? কৃষ্ণ কলৈ গল? কৃষ্ণ কলৈ গল বাপসকল জানেনে? কৃষ্ণ গল বিদুৰৰ ঘৰলৈ। সেইদিনা বিদুৰে ৰাজসভালৈ আহিবৰ সময়ত পত্নী সুলভাক ক'লে যে, আই মই ৰাজসভালৈ যাওঁ, আজি তুমিও ব'লা। বোলে কেলে? তুমি যেন সদায় কৃষ্ণ কৃষ্ণ কৰি থাকা, কৃষ্ণ প্ৰেমত আপ্লুত হৈ থাকা, তুমি কৃষ্ণ বুলি যেন কান্দি থাকা, কৃষ্ণ কৃষ্ণ বুলি তুমি একেবাৰে ক'ব নোৱাৰা হৈ থাকা, কৃষ্ণৰ প্ৰেমত তুমি ইমান প্ৰেমাপ্লুত, আই আজি কৃষ্ণক তুমি দৰ্শন কৰাগৈ, কৃষ্ণক এটি সেৱা কৰাগৈ ব'লা। বোলে কলৈ? ক'লে গোটেই কাহিনীটো, এনেকুৱা 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 আতিথ্য, এনেকুৱা ব্যৱস্থা আছে। তেতিয়া এওঁ ক'লে, সুলভাই ক'লে, সেই কৃষ্ণক মই দৰ্শন নকৰো, এই কৃষ্ণক মই নাচাওঁ। বোলে কোন কৃষ্ণক চাবা? সেই কৃষ্ণ মোৰ প্ৰাণ কৃষ্ণ নহয়, সেই কৃষ্ণ মোৰ হৃদয় কৃষ্ণ নহয়, মই সেই কৃষ্ণকে চাম যিজনক সদা সৰ্বদা মই উপাসনা কৰি আছো। আৰু যি কৃষ্ণ দুৰ্যোধনৰ ঘৰলৈ আহিব, যি কৃষ্ণ দুঃশাসনৰ ঘৰলৈ আহিব, যি কৃষ্ণ দুৰ্যোধন দুঃশাসনৰ ঘৰত অন্ন খাব, সেই কৃষ্ণ মোৰ কৃষ্ণ নহয়, তুমি যোৱা, মই সেই কৃষ্ণক নাচাওঁ, কবাগৈ। দুখে বেজাৰে বিদুৰ গুচি গল। যেতিয়া কৃষ্ণ তাত অন্তৰ্ধান হল, বিদুৰো ৰাজহাউলিৰ পৰা সভা ভাগিল, বিদুৰো আহিছে। কৃষ্ণ আহি বিদুৰৰ পদূলি মুখত উপস্থিত। আই সুলভাই একবস্তে স্নান কৰি আছিল। বৈষ্ণৱসকলে উদ্ধৱৰ পৰা গোপীসকলৰ পৰা সকলো বৈষ্ণৱ ভীষ্মলৈকে, একাদশ স্কন্ধত দাৰুকলৈকে, আমাৰ আটাসকলে সাধুসকলে গম পাব, ভগৱন্তৰ চৰণ তুলসীৰ গুণ পায়। ভক্তসকলে ভগৱন্তৰ চৰণ তুলসীৰ গুণ এটা আছে। এই গুণটো ভকতসকলৰ চিনাকি গুণ। এওঁ ভগৱন্তৰ একান্ত ভক্তা সুলভা, কৃষ্ণৰ চৰণ তুলসীৰ গুণ পায়। ইফালে সিফালে চাইছে যে কৃষ্ণৰ চৰণ তুলসীৰ গুণ পাইছো, কৃষ্ণ আহিছে, কৃষ্ণ ক'ত? মোৰ ইমান ওচৰত কৃষ্ণ ক'ত? এনেকে কৈ ইফালে সিফালে চাওঁতে ভাবিছে যে কৃষ্ণ নিশ্চয় আজি দুৰ্যোধনৰ ঘৰলৈ আহিছিল, কৃষ্ণ আকৌ তাৰ পৰা আমাৰ ঘৰলৈ আহিছে নেকি? এনেকে পদূলি বাটলৈ চাই দেখিলে সুলভাই সঁচাকৈয়ে কৃষ্ণ বিদুৰৰ পদূলি বাটত উপস্থিত, আৰু বিদুৰৰ পদূলিৰ পৰা এখুজি দুখুজি গৈ কৃষ্ণ সোমাই আহিছে। সুলভাই হাই, মই কি দেখিলো? মোৰ জীৱনৰ ব্ৰত, মোৰ উপাস্য তত্ত্ব কৃষ্ণক মোৰ দৰ্শন হল বুলি একেবাৰে কৃষ্ণ কৃষ্ণ বুলি তেওঁ দৌৰি গৈ কৃষ্ণৰ চৰণত পৰি দিলেগৈ। আই সুলভাই একবস্ত্ৰ পৰিধান কৰি আছিল, পিন্ধি আছিল। স্নান কৰোতেতো তেনেকেই কৰে, গতিকে তেৰাৰ সেই বস্ত্ৰ ক'ত পৰিল ক'ব নোৱাৰে। আৰু ভগৱান কৃষ্ণই নিজৰ গাত পাতঘূৰ্ণিপিত যি বস্ত্ৰ আছিল, তেওঁ নিজৰ পিতাম্বৰৰ যি হালধীয়া বস্ত্ৰখন গোটেইখন বিদুৰ সুলভাৰ গাত দিলে, মেৰিয়াই আইক দাঙিলে, তুলি ললে। আই বৈলক সুলভা খুৰী, মই তোমাৰ আভিষ্ট সিদ্ধিৰ কাৰণে তোমাৰ ঘৰলৈ আহিছো বুলি ক'লে, আৰু সুলভাই লৈ গল বিদুৰক ভিতৰত সোমোৱালেগৈ। বিদুৰক বহিবলৈ দিলে, মানে কৃষ্ণক বিদুৰৰ ভিতৰত বহিবলৈ দিলে।
কুলভাই কেনি যাম কি কৰিম কৈ ঘৰত কি আছে সকলো গোটাইছে কৰবাত তিয়হ দুটি আছিলে কল কেইটিমানি আছিলে মধুৰি এটি আছিলে গোটেইবিলাক এখনি থালত বাকলিবিলাক গুচাই বাকলিবিলাক থালখনত থৈ বাকিবিলাক আঁতৰাই আঁতৰাই পেলাই গোটেই বাকলিবিলাকৰ সৈতে থালখন পৰিপূৰ্ণ কৰি কৃষ্ণলৈ আগবঢ়াই দিবলৈ লওঁতেই এই ৰাজসভা ভাঙি বিদুৰ আহি লাহেকে পাইছে বিদুৰে দেখিলে আই তুমি কি কৰিছা কুলভা অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰক তুমি কি কাম কৰিলা আয়া কি কৰিলা তুমি সৰ্বনাশ তুমি এনেকুৱা কৰিব নালাগিছিল কি কৰিলা বুলি গালি খপিছে তেতিয়া কৃষ্ণয়ে কৈছে খুৰা আইক গালি নেপাৰিবা আয়ে যিটো ভাৱনাৰে মোক দিছে এয়াহে এইখন হাতেৰে তাহানি মই কুজিক চুই দিওঁতে কুজটো পোন হৈছে এইখনে হাত পুহাৰীৰ পাচিটোত হাত দিওঁতে পুহাৰীৰ সুবৰ্ণৰে ভৰি পৰিছে এইখনেই হাত জাম্বন্তৰ পিঠিত মাৰ্জন কৰি দিয়াৰ লগে লগে গোটেই বংশটোৱে মানুহ ভকত হৈ পৰিছে গতিকে মোৰ হাতত অমৃত আছে নহয় দিয়া কুলভা বুলি স্পৰ্শ কৰি দিয়াৰ লগে লগে পঞ্চামৃতেৰে গোটেই থাল ভৰি পৰিল কৃষ্ণই অন্ন গ্ৰহণ কৰিলে বিদুৰকো দিলে কুলভাকো দ্ৰব্য খাবলৈ দিছে কুলভাই কিন্তু দ্ৰব্য গ্ৰহণ নকৰিলে কুলভাক ক'লে আই তুমি তোমাৰ দ্বাদশী ব্ৰত আজি ভংগ কৰিব লাগিব তুমিতো দ্বাদশী ব্ৰত পালন কৰি আছা কৃষ্ণই কুলভাক ক'লে বিদুৰৰ পৰিবাৰক ক'লে কি দ্বাদশী ব্ৰত বিদুৰে ভাবিছে কৃষ্ণই কুলভাক ক'লে যে দ্বাদশী ব্ৰতৰ কাৰণে তুমি সাজু হোৱাগৈ মোলৈ অন্ন প্ৰস্তুত কৰা আৰু মই অলপ বিশ্ৰাম কৰো মহন্ত মধ্যত বিদুৰক অগ্ৰমানে যাহাৰ গৃহত ৰহে লন্ত পদ্ম পানে ও যাহাৰ গৃহত ৰহে লন্ত চক্ৰ পানে চাৰেও কান্থিত কেঁচু কুমতিৰ পৰে অভ্যন্তৰ মানে পাছে ভুখৰীয়া গৈলা ও চাৰেও কাষৰে বেঙ চাটা বাখলৈলা বসিবা কলা গয় আশয় আসন এক খানে ও বিদুৰৰ চাংগত শিলা চক্ৰ পানে কিমতে বিদুৰে খুটি আতে সুখ পায় এহি বুলি শয়নক ৰিলা যদুৰাই বুজি পাইছেনে কুলভাই অন্ন ৰন্ধন কৰিবলৈ গৈছে সেইটো কাহিনী অকণমান পাছত কম তাৰপিছত কৃষ্ণই কুলভাইৰ ভিতৰলৈ যোৱাৰ লগে লগে ইফালে সিফালে চাইছে কেনেকুৱা ঘৰ এটাত বিদুৰী ভকতজনে আইগৰাকীয়ে থাকে চাৰিও কাঠিত কেঁচু কুমতীয় পুৰি বেৰখনৰ চাৰিওফালে চাইছে এই কেঁচু আৰু কুমতীয়ে ভুৰভুৰীয়া দিলে অলপ দূৰলৈকে বেৰখনৰ পৰা আঁতৰলৈকে চাৰিও কাষৰ বেঙ ছটা বাখ লৈলা মানে বেং ছটা মানে যে কাঠফুলাই বাখ লৈলা বেঙ ছটা বাখ লৈলা অভ্যন্তৰ মানে পাছে ভুখৰীয়া গৈলা চাৰিও কাষতে বেঙ ছটা বাখ লৈলা বহিবাক লাগয় আছয় আসন একখানি বহিবলৈ আসন বুলিবলৈ এখনে আছে চাং এখন আছে আৰু ঘৰখনত একো নাই বিদুৰে সেই চাংখনতে জগতৰ ঈশ্বৰ বহি আছে বহিলৈ অন্ন খাইছে দ্ৰব্য খাইছে তাৰপিছত কিমতে বিদুৰে খুটি আতে সুখ পায় বিদুৰেনো ইয়াত শুই কেনেকে শান্তি পায় কি সুখত শুব পাৰে এই বুলি শয়ন কৰিলা যদুৰাই চাওকচোন অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ সেই বিছনাখনতে শুই দিলে যাক যোগীগণে ধ্যান কৰি প্ৰবন্ধে সমাধি কৰি সদায় চৰণ চিন্তে যাৰ বিধিৰো গোচৰ নৰি ভূগতিত বৈশ্য হৈ তেন্তে পুত্ৰ বৈলা যশোদাৰ যোগীগণে ধ্যান কৰি সমাধি কৰি সাধনা কৰি যুগে যুগে কষ্টে ব্ৰতে উপবাস কৰি কেনেকুৱা সাধন খাদ্য কৰি যাক নাপায়
সেইজন ঈশ্বৰ বিদুৰৰ ঘৰত সোমালেগৈ আৰু বিদুৰৰ চাংগত গৈ শুলেগৈ কিমান ভকতি বাৰু তাৰপিছত কুলভাই অন্ন প্ৰস্তুত কৰি আনি বিদুৰক দিলে ভগৱান কৃষ্ণৰ ওচৰলৈ আগবঢ়ালে বিদুৰ বহি আছে বিদুৰৰ সন্মুখত আগবঢ়ালে বিদুৰে ভাবিছে যে মোৰ পৰিবাৰে কি ব্ৰত পালন কৰিছে মই নাজানো যিদিনাই কুলভাই বিদুৰৰ লগত বিবাহৰ সিদ্ধান্ত কৰিলে এজন ভকতৰ লগত মোৰ বিয়া হ'ব মোৰ সমান ভাগ্যৱান পৃথিৱীত কোন আছে আৰু এই ভাবি সেই কৃষ্ণক মই মোৰ প্ৰাণ কৃষ্ণ ইষ্ট দেৱতা হিচাপে ভাবিলো আৰু সেই কৃষ্ণক মোৰ এইখন হাতেৰে সৈতে এমুঠি অন্ন যিদিনা মই আগবঢ়াই খুৱাব নোৱাৰিম সেই দিন পৰ্যন্ত এই মুখেৰে মই কোনোদিন অন্ন নাখাওঁ এই বুলি ভাবি তেওঁ সদায় সেইটোৱে সাধনা কৰি থাকে আৰু কোনোদিন তেওঁ নিজে অন্ন ৰান্ধি বিদুৰক খুৱাই বুৱাই ৰাজহাউলিলৈ পঠিয়াই দিয়ে নিজে অন্ন নাখায় ফল মূল পানী এইবিলাকেই খাই থাকে কৃষ্ণই এই কথাটো সদায় ভাবি থাকে মই আইগৰাকীৰ ব্ৰতটো কোনোবা দিনা ভংগ কৰিব লাগিব আইগৰাকীৰ হাতে অন্ন খাব লাগিব আৰু সেইদিনা সেই সুবিধাটো কৰিলে আৰু অন্ন আনি আগবঢ়াই দিলে আৰু সেই অন্ন কৃষ্ণলৈ আগবঢ়াই দিলে কৃষ্ণই ক'লে কুলভাই তোমালৈও আনা বোলে নহয় কৃষ্ণ মই তোমাক খুৱাইহে খাম তেনেহ'লে তুমি খুৱাই দিয়া কুলভায়ে নিজ হাতেৰে এমুঠি অন্ন কৃষ্ণক খুৱাই দিছে আৰু কৃষ্ণয়ো তোমাৰ ব্ৰত ভংগ হ'ব লাগিব গতিকে মোৰ ভাগৰে এমুঠি অন্ন তুমি খোৱা বুলি খুৱাই দিলে এতিয়া প্ৰশ্ন হ'ল আইসকল বাপসকল প্ৰভুসকল যে আমি আমাৰ জীৱনত আমিও নিজে একোটিকৈ ব্ৰত সদায় পালন কৰিব লাগে কৃষ্ণস্তু ভগৱান স্বয়ং এই দেহটো যে লৈছো এই দেহটো মোৰ চকুৱে দেখিছো যে মিছা কাণেৰে শুনিছো যে মিছা কাণেৰে নুশুনো যদি কাণেৰে শুনিলোহেঁতেন এওঁ আছে কাৰণেহে শুনিছো এওঁ যদি নাথাকে তেনেহ'লে আমি কাণেৰে নুশুনিম চকুৰে নেদেখিম আমি ইয়ালৈ আহিব নোৱাৰিম উশাহ নিশাহ এইবিলাক আমাৰ নচলিব কোন আছে কাৰণে যিটো প্ৰাণ দেৱকৃষ্ণ হৃদয়তে আছে তাংক মনেহে কৰিব লাগে সেই কৃষ্ণৰ চৰণ সেই কৃষ্ণ যে আমাৰ হৃদয়ত আছে এই কথাটো আমি উপলব্ধি কৰিব লাগে আৰু সেই কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰে অনন্ত কোটি কোটি ব্ৰহ্মাণ্ডক নিয়ম মাফিক চলাই আছে চাওকচোন সকলো গ্ৰহ নক্ষত্ৰ দিন ৰাতি গৰম ঠাণ্ডা সকলো সুবিধাজনকভাৱে যিজনে কৰাই আছে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক প্ৰভু ভগৱান আমাৰ সকলোৰে হৃদয়তে আছে এই কথাটো আমাক উপলব্ধি কৰিবৰ বাবে মহাপুৰুষ জগতগুৰু কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দিছে জনাইছে আৰু এতিয়া আমি পুনৰ আকৌ অকণমান আগবাঢ়ো পঞ্চম পাণ্ডৱৰ গৃহৰ কথালৈ এদিন আলোচনা কৰিলে ৰাজসভাতে যে পাণ্ডৱক ৰাজ্যভাৰ দিয়াটো উচিত হ'বনে নহয় বোপাই তুমি নিজে কোৱা বুলি কি কৰিলে বিদুৰক ৰাজসভালৈ মতাই আনি ধৃতৰাষ্ট্ৰই সুধিলে যে একদিনা ধৃতৰাষ্ট্ৰই হিত পুচিবাক গৃহ মাজে বিদুৰক ডাকি অনাইলেক বিদুৰো প্ৰৱেশ ভৈলা কৰি ৰংগ মনত তাক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন কহিওক হিতমন্ত বিদুৰ বোপাই পাণ্ডৱক ৰাজ্য কিবা দিবাক যোৱাই পাণ্ডৱক ৰাজ্যভাৰ দিব লাগে নে নালাগে কোৱা হেন শুনি ৰাজাত বিদুৰ নিগদতি শুনি নৃপেন্দ্ৰ যেন কহে মোৰ মতি পৰম ধাৰ্মিক যুধিষ্ঠিৰ মহাশয় যাৰ শত্ৰুকে শুনতো কবুজাত হয় মহাভাগৱত হৰি দাস সমুদায় তাংক আবে ৰাজ্য ভাৰ দিবাক যোৱাই তজু মহা অপৰাধ সহিয়াবা চন্ত বিকুদৰ উহি পুনু ফুকাৰি থাকন্ত জাত হন্তে তুমিও ৰাহা মহা ভয় পৰম বলিষ্ঠ ভীম বায়ুৰ তনয় যাবে সংগে তেহুনতো কৰে ঘোৰ দণ্ড
অ শতপুত্ৰ সমেনতো হোৱালন্দ ভণ্ড তাবে তাসম বাক তুমি দিও ৰাজ্য ভাগ ধৰাহিত বচনন পাওক দুখে লাগ অ জুনু বোলা মোক তই নেদেখিবি অল্প মোৰ শতপুত্ৰ আছে যেন ব্ৰজকল্প কলে যে ৰাজ্যভাৰ দিব লাগে নে নালাগে বোলে লাগে তুমি বৰ ভাল কথাটো সুধিলা পঞ্চম পাণ্ডৱক ৰাজ্য দিব লাগে তুমি যদিও নিজে ভাবিছা তুমি শক্তিশালী তোমাৰ ধেৰ টকা পইচা ধন ঐশ্বৰ্য আছে কিন্তু এইবিলাকৰ কাম নাই তোমাৰ 100টা পুত্ৰ আছে যদিও কাম নাই ইটো গৰ্ব মিছা তুমি থৈও দূৰ কৰি জাতো পাণ্ডৱক মোৰ বুলিলন্ত হৰি তুমি কেতিয়াও এইটো গৰ্ব নকৰিবা কাৰণ পঞ্চম পাণ্ডৱক প্ৰভু ভগৱন্তই মোৰ বুলি কৈ থৈছে বাপসকল আইসকল ঈশ্বৰে আপোন কৰি আপোনাক লৈছে নে নাই লবনে নলয় আপুনি ঈশ্বৰৰ আপোন হৈছে নে নাই এইটোহে আপুনি আমি গুৰুত্ব দিব লাগে আমাৰ গুৰুত্বটো তাতেই হয় আমি তাতেই গুৰুত্বটো দিব লাগে ঈশ্বৰে আপোনাক মোক আপোন কৰি লৈছে নে নাই লোৱা গতিকে পঞ্চ পাণ্ডৱক কিন্তু ভগৱন্তই আপোন কৰি লৈছে কোনে কলে বিদুৰে কলে অ জৈত হৰি জৈত তৈতে দেৱ ঋষি অসংখ্যাত ও পৃথিৱীৰো ৰাজা যত থাকয় তথাত যিটো প্ৰভু যদুগণ সমে বিদ্যমান দ্বাৰকাত আছা নতো জান্তয় কথা ন এতেকে জানিবা প্ৰভু ভৈল যাৰ ভীতি আয়ু যশ জয় তাৰ হুৱে প্ৰতিনীতি কি কলে যে য'ত ভগৱন্ত থাকিব তাত দেৱতাৰ ঋষি সিদ্ধ বিদ্যাধৰ জগতত থাকিবলগীয়া সকলো ভাল বস্তু ভাল ভাল সকল তাতে থাকিব য'ত ঈশ্বৰ থাকিব য'ত ঈশ্বৰ নাথাকে একো নাথাকে এই কথাটো কোনে জানে ভক্তসকলে জানে ভক্তসকল মানে পঞ্চম পাণ্ডৱ ভক্ত ৰাজ্য বিচাৰি গ'ল তাৰ আগতে বিচাৰি গ'ল যুদ্ধ ৰাজ্য নাপালে তাৰ পিছত বিচাৰিলে কি তাৰ পাছত বিচাৰিলে সাহায্য কুৰুক্ষেত্ৰ যুদ্ধ হৈ গ'ল সিদ্ধান্ত হ'ল আগে আগে দুৰ্যোধন গ'ল দুৰ্যোধন অহা গম পাই কৃষ্ণ শুই আছে শুই দিলে দুৰ্যোধনে গৈ দেখিলে গৈ গোৱালৰ ল'ৰা কৃষ্ণ শুই আছে ঠিক আছে শুই থাকক শুই দিলে বিচাৰিম যুদ্ধৰ কাৰণে সাহায্য অৰ্জুন গ'ল তাৰপিছত অৰ্জুন গৈ কৃষ্ণৰ ভৰিতে ধৰি সেৱা কৰিলে ভৰিখনত স্পৰ্শ কৰি দিয়াৰ লগে লগেই কৃষ্ণই সাৰ পালে কি সখী তুমি কেতিয়াবা আহিলা নেকি বোলে অ নহয় মই আহিছোহে কিয় আহিলা বোলে কুৰুক্ষেত্ৰ যুদ্ধখন আহিছে নহয় গতিকে সাহায্য বিচাৰি আহিছো দুৰ্যোধন গৰ্জি উঠিল কি কৃষ্ণ যদুপতি তোমাৰ এইটো স্বভাৱ তুমি গোৱালৰ ল'ৰা বুলি তোমাক অৰ্জুনে ভৰি ধৰি সেৱা কৰিব পাৰে মই সেৱা নকৰো তিনিলাজ তই গোৱালৰ ল'ৰাক সেৱা কৰিছ এই বুলি অৰ্জুনক গালি পাৰিলে প্ৰথম তাৰপিছত কৃষ্ণক কলে যে মই আহিছো যুদ্ধৰ সহায় বিচাৰি আগে আগে আহিছো আগে অহা অভ্যাগতক আগে আতিথ্য কৰিব লাগে বোলে হ'ব দাদা মই তোমাক কি আতিথ্য কৰিব লাগে কোৱা অন্য আতিথ্যৰ একো প্ৰয়োজন নাই নোহে আতিথ্যৰ প্ৰয়োজন মোৰ আতিথ্য এতিয়া যুদ্ধৰ সম্বল কি লাগে তোমাক যুদ্ধৰ সম্বল তোমাৰ ইয়াত ৰথ ৰথী ঘোঁৰা হাতী সৈন্য সামন্ত নাৰায়ণী সৈন্য যত যিমান আছে দ্বাৰকাত সকলো মোক লাগে বোলে হৈ যাব সকলো দি দিলো তোমাক দিম নহয় সকলো তোমাক দি দিলো ৰাজা সকলো তোমাক দি দিলো চিন্তা কৰিব নালাগে সকলো দিম মই দিলো হ'ব বোলে হ'ব অৰ্জুনে কলে অৰ্জুনক ফালে চাই সখী তোমাক কি লাগে ই বোলে মোক একো নালাগে তেওঁক দিলে ভালেই কৰিলা দেখিছেনে বাৰু ব্যৱস্থাটো অৰ্জুনে কি কলে দিলা তেওঁক সকলো ভালেই কৰিলা মোক এইবিলাক একো নালাগে নহয় মোক একো নালাগে বোলে তোমাক কি লাগে তুমি কি বিচাৰি আহিছা তোমাক অৰ্জুনে কি কলে তোমাক মই তোমাক বিচাৰি আহিছো মোক একো নালাগে এইটো
হৰি জৈত তৈত দেৱ ঋষি সংখ্যাত পৃথিৱীৰ ৰাজা যত থাকয় তথাগত যিটো প্ৰভু যদুগণ সমে বিদ্যমান দ্বাৰকাত আচানতো জাতোৱান থান এতেকে জানিবা প্ৰভু ভৈল যাৰ ভিত্তি আয়ু যশ জয় তাৰ হুৱে প্ৰতিনীতি যাৰ ওচৰত ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱান থাকিব আয়ু যশ যশস্যা কীৰ্তি কৃতিত্ব ধন ধান ঐশ্বৰ্য বিভূতি বৈভৱ মদ মাৎসৰ্য যি লাগে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সকলো বস্তু তাত থাকিব ক'ত য'ত ঈশ্বৰ থাকিব জানে অৰ্জুনে তত্ত্বটো সেইকাৰণে অৰ্জুনে মোক একো নালাগে মোক তোমাক লাগে বোলে হ'ব দুৰ্যোধন গ'লগৈ আৰু কৃষ্ণ বোলে মই কি কৰিম হ'ব মোৰ ৰথখনকে চলাই মোৰ সন্মুখত থাকিবা মই তোমাক যুদ্ধ কৰিবলৈ যাওঁতে যুদ্ধ কৰি থাকোতে মোৰ সন্মুখত যেতিয়া সখী তুমি থাকিবা তোমাক দেখাৰ লগে লগে মোৰ গোটেই হৃদয়খন ফুলি থাকিব আৰু মই তোমাৰ চৰণ দৰ্শন কৰি মই কুৰুক্ষেত্ৰত যুদ্ধ কৰিম আৰু সৈন্য সামন্ত ৰথ ৰথী ঘোঁৰা হাতী এইবিলাক অস্ত্ৰ শস্ত্ৰ মোৰ নোহে প্ৰয়োজন গতিকে প্ৰভুসকল আইসকল বাপসকল এই অধ্যায়টো সাৰাংশ সেইটো আপুনি মই আমাৰ জীৱনৰ উপাস্য তত্ত্ব হিচাপে আপুনি যদি হয় ভৱ কিন্তু হাত সাৰিব লাগে মুকুতি পাব লাগে মুকুতি তেহেলেহে পাব এতিয়াতো মুকুতি নালাগে আপুনি হয় ধন লাগে আপোনাক ধান লাগে ঐশ্বৰ্য লাগে বিভূতি লাগে বৈভৱ লাগে এই ভাগৱত ধৰ্ম আচৰণ কৰক ভাগৱত মানে ভগৱত মানে ভগৱন্ত ঈশ্বৰ পৰম ব্ৰহ্ম গতিকে এই ভাগৱত ধৰ্ম যি অৱগাহন কৰিব ভগৱন্তৰ ওচৰলৈ যাব তাৰ কি হ'ব ব্ৰাহ্মণে ভজিলে ব্ৰহ্ম তেজ বিধি হোৱে ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়ে বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে ক্ষুদ্ৰ সবু শুদ্ধ হোৱে হৰিৰ কীৰ্তনে বন্ধা নাৰী পুত্ৰ লভে অতি গুণৱন্ত দুৰ্জনো সৰ্জন হোৱে দুখী ধনৱন্ত মূৰ্খৰো বাঢ়য় নানা বিদ্যাৰ অভ্যাস সামান্য জনৰো পুৰে মনোৰথ আস ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন তা সম্বাৰো সিদ্ধি হোৱে যদি কৰে কৃষ্ণৰ কীৰ্তন গতিকে ভগৱন্তক যি সাধনা কৰিব ভাগৱত ধৰ্ম যি অৱগাহন কৰিব যি ভগৱন্তক হৃদয়ৰ কুটুম বুলি গ্ৰহণ কৰিব উপাস্য তত্ত্ব বুলি গ্ৰহণ কৰিব তাৰ ধন ধান ঐশ্বৰ্য ব্ৰাহ্মণে ভজিলে ব্ৰহ্ম বৃদ্ধি হয় 1 নম্বৰ ক্ষত্ৰিয় পৃথিৱী লাভ কৰে সাধিয়া বিজয়ে 2 নম্বৰ বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে ধন ধান ঐশ্বৰ্য বিভূতি বৈশ্যই পাব ক্ষুদ্ৰ সবু শুদ্ধ হৈ হৰিৰ কীৰ্তনে বন্ধা নাৰী পুত্ৰ লভে অতি গুণৱন্ত দুৰ্জনো সৰ্জন হৈ দুখী ধনৱন্ত মূৰ্খৰ বাঢ়য় নানা বিদ্যাৰ অভ্যাস সামান্য জনৰো পুৰে মনোৰথ যাৰ যেন মতি অভিলাষ সমস্ত ভগৱন্তই পূৰ্ণ কৰিব গতিকে ভাগৱত ধৰ্ম আচৰণ কৰক ভগৱন্ত কৃষ্ণৰ চৰণত ভক্তি কৰক এয়াই এই অধ্যায়টোৰ সাৰাংশ